সকলোলৈকে প্ৰভু যীশুৰ মধুৰ নামত নমস্কাৰ জনালোঁ। আজি আমি ৰোমিয়া পত্ৰ অধ্যয়ন কৰিবলৈ গৈ আছোঁ। ৰোমিয়াসকললৈ লিখা পত্ৰৰ প্ৰথম অধ্যায়ৰ 5 পৰা 7 পদলৈকে আপুনি পঢ়িব পাৰে। তেওঁৰ দ্বাৰাই আমি তেওঁৰ নামৰ কাৰণে সকলো জাতিবিলাকৰ মাজত বিশ্বাসৰূপ আজ্ঞাধীনতাৰ অৰ্থে অনুগ্ৰহ আৰু পাচনি বাব পালোঁ। সেই জাতিবিলাকৰ মাজত তোমালোকো যীশুখ্ৰীষ্টৰ আমন্ত্ৰিত লোক, ঈশ্বৰৰ প্ৰিয় যিমান আমন্ত্ৰিত পবিত্ৰ লোক ৰোমত আছে, সেই সকলোবিলাকৰ সমীপলৈ আমাৰ পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। এই লেখাৰ আৰম্ভণিতে পাচনি পৌলে এটা পদত যীশুখ্ৰীষ্টৰ জীৱনৰ বিষয়ে আমাক কৈছে। তেওঁ দাউদৰ বংশৰ পৰা জন্ম লৈছিল, অৰ্থাৎ আমাৰ প্ৰথম জন্ম মাংসত হয়। গতিকে মৃত্যু আৰু পুনৰুত্থান হোৱাটো এটা মহান আধ্যাত্মিক নিয়ম। লেখাবোৰত আমি দেখিবলৈ পাওঁ যে আমি এই পৃথিৱীত থকাৰ সময়ত আমি মৃত আৰু জীয়াই আছোঁ, অৰ্থাৎ আমাৰ মাজত প্ৰথম জন্ম আদমিক মানুহ বা আদমৰ মানুহত থকা ব্যৱস্থাটোৰ মৃত্যু হ'বই লাগিব। তেতিয়াহে আমি এই পৃথিৱীত এটা মহান জীৱন জীয়াই থাকিব পাৰিম। ই এটা আধ্যাত্মিক সিদ্ধান্ত। মাংস আৰু তেজে ঈশ্বৰৰ ৰাজ্যৰ উত্তৰাধিকাৰী হ'ব নোৱাৰে। তেতিয়া আমি কেতিয়াও আদমৰ স্বভাৱত ঈশ্বৰৰ ৰাজ্যৰ জীৱন জীয়াই থাকিব নোৱাৰোঁ। যীশুৰ জীৱন আমাৰ শৰীৰত প্ৰকাশিত হ'বলৈ আমি সদায় যীশুৰ মৃত্যু শৰীৰত লৈ ফুৰিছোঁ। সেইটোৱে হৈছে আধ্যাত্মিক সিদ্ধান্ত। তেতিয়া পবিত্ৰতাৰ আত্মাই শক্তিশালীভাৱে ঈশ্বৰৰ পুত্ৰ হ'বলৈ নিৰ্ধাৰণ কৰে। যেতিয়া আমি মৃত্যুৰ পৰা পুনৰুত্থিত হৈ আমাৰ জীৱনত প্ৰয়োগ কৰোঁ, অৰ্থাৎ পৃথিৱীত থকাৰ সময়ত আত্মাৰ আজ্ঞাকাৰী জীৱনত, পবিত্ৰতা হৈছে পবিত্ৰ আত্মাৰ এটা বৈশিষ্ট্য। আত্মাৰ আজ্ঞা পালন কৰি জীয়াই থকাৰ দ্বাৰাই আমি ঈশ্বৰে আমাৰ বাবে বিচৰা পবিত্ৰতা লাভ কৰোঁ। কিয়নো লিখা আছে, তোমালোকে পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ। ওপৰৰ পদটোত আমাৰ কৰ্মৰ কথা কোৱা হৈছে। আৰু আজ্ঞাকাৰী সন্তানৰ দৰে তোমালোকৰ অজ্ঞানতাৰ সময়ৰ পুৰণি অভিলাষাৰ অনুকূল নোহোৱা কথা কৈছে। অৰ্থাৎ আদম আৰু হাৱাৰ আদৰ্শ অনুসৰণ নকৰি তোমালোকক মাতি অনা পবিত্ৰজনৰ মতে পবিত্ৰতা নামৰ এটা বাক্য আছে। যেতিয়া আমাক সকলো দিশতে পবিত্ৰ হ'বলৈ আজ্ঞা দিয়া হয়, সেয়া হৈছে পবিত্ৰতাৰ ভাৱনা। আমি যেতিয়া জীয়াই থাকিবলৈ আৰম্ভ কৰোঁ, তেতিয়াই আমি আত্মাৰ দ্বাৰাই ঐশ্বৰিক পবিত্ৰতা লাভ কৰোঁ। বিশ্বাসক অনুসৰণ কৰক। গতিকে আমি যিটো বিশ্বাস কৰোঁ তাৰ আজ্ঞাবহতালৈ যদি ই আমাক আনিব নোৱাৰে, তেন্তে ই কেৱল এটা ফোঁফোলা বিশ্বাসহে। ই বিশ্বাসৰ কথা আৰু সময়ৰ কথা। ইব্ৰী পত্ৰত ই বিশ্বাসলৈ পৰিণত নহ'ল। যেতিয়া পাচনিয়ে পৰিচাৰ্য গ্ৰহণ কৰিছিল, তেতিয়া পৰিচাৰ্য গ্ৰহণ কৰিছিল যাতে তেওঁ প্ৰচাৰ কৰা বাক্য বিশ্বাসেৰে গ্ৰহণ কৰাৰ সময়ত পালন কৰিব পাৰে। তেতিয়া বাক্যৰ প্ৰচাৰকজনৰ এটা ডাঙৰ দায়িত্ব আছে। যেতিয়া ঈশ্বৰৰ দাসে ইয়াক আত্মাত ঘোষণা কৰে, তেতিয়া ই আত্মা আৰু জীৱন হিচাপে হৃদয়ত
প্ৰৱেশ কৰিব লাগিব। বা শিলত লিখা এখন নথি, ই কেৱল কিতাপখনত চিয়াহী নহয়, ই কেৱল কিতাপখনৰ পদবোৰ নহয়। যেতিয়া ঈশ্বৰৰ দাসে ইয়াক আত্মাত ঘোষণা কৰে, তেতিয়া ই আত্মা আৰু জীৱন হিচাপে হৃদয়ত প্ৰৱেশ কৰিব লাগিব। সেই হিচাপে বাক্যৰ ওপৰত আমাৰ ধ্যানত, আমাৰ মনত, আমি অনুষ্ঠানত 2টা অধ্যায় পঢ়া উচিত নহয়, কিন্তু আত্মাত গ্ৰহণ কৰা উচিত। তেতিয়াহে আজ্ঞাবহতা আহিব। জীৱনক আজ্ঞাবহতা বোলা হয়। আমাৰ মাজত যিয়ে নহওক কিয় সেই জীৱনৰ উন্মেষ ঘটিব। গতিকে সেইখিনিলৈকে আজ্ঞাবহতা কোনো প্ৰচেষ্টা নহয়, ই এক জীৱন হৈ পৰে। যেতিয়া ঈশ্বৰৰ বাক্য বিশ্বাসৰ দ্বাৰা জীৱন আৰু আত্মাৰ বিধান হিচাপে লিখা হ'ব, আৰু যি জীৱন আমাৰ মাজত প্ৰচুৰ পৰিমাণে আছে, তেতিয়া সেই জীৱন আমাৰ মাজত প্ৰতিফলিত হ'ব। এইদৰে আমি 7ম পদত যীশুখ্ৰীষ্টৰ ওচৰলৈ আহ্বান কৰা হৈছে। ই নিশ্চয় মূলতঃ আমাৰ ভিতৰৰ পৰা আহিছে। আমি সৃষ্টি, ঈশ্বৰে আমাক সৃষ্টি কৰাৰ পবিত্ৰ উদ্দেশ্য আছে। আমি ইচ্ছামতে আমাৰ স্বাধীন ইচ্ছাৰে ধৰ্মতত্ত্ব সৃষ্টি কৰিব নালাগে, বা আমি বিশ্বাস কৰা উচিত যে আমি ঈশ্বৰৰ বাক্যৰ পৰা বুজিব লাগে যে ঈশ্বৰৰ ইচ্ছা কি। তেতিয়া আমি ইয়াৰ বাবে আমাৰ জীৱন উৎসৰ্গা কৰিব লাগিব, যাতে ঈশ্বৰৰ ইচ্ছা আমাৰ জীৱনত পূৰ্ণ হ'ব পাৰে। তেতিয়া আমি খ্ৰীষ্টৰ ওচৰলৈ আহ্বান কৰা এটা গোট। ৰোমিয়াসকললৈ লিখা পত্ৰৰ 1ম অধ্যায়ৰ 16 পদ পঢ়ক। কিয়নো মই শুভবাৰ্তাত লাজ নাপাওঁ, কাৰণ প্ৰথমে যিহুদী, পাছে গ্ৰীক লোকলৈ বিশ্বাস কৰা প্ৰত্যেকজনলৈ সেয়ে পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি। শুভবাৰ্তাৰ কথা আহিলে ইয়াত খ্ৰীষ্টৰ সিদ্ধান্ত আছে। খ্ৰীষ্টৰ সিদ্ধান্তত তেওঁ আমাক তেওঁৰ জীৱনক দেখুৱাইছিল। তেওঁ নিজৰ পৰিচাৰ্যতো এই কথা প্ৰকাশ কৰিছিল। গতিকে যেতিয়া আমি সেই 3টা ক্ষেত্ৰত কথা ভাবোঁ, তেতিয়া সেইটোৱে প্ৰভু যীশু খ্ৰীষ্টৰ শিক্ষা। ইয়াক বিশ্বাস কৰা প্ৰতিজন ব্যক্তিয়ে মনত ৰাখিব লাগিব যে বিশ্বাস মূৰত পৰি থকা বিশ্বাস নহয়। বিশ্বাসে জীৱনত আজ্ঞাবহতা আৰু আজ্ঞাকাৰিতালৈ লৈ যায়। ই হৈছে বিশ্বাস যেতিয়া আমি আমাৰ ভিতৰত প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা গ্ৰহণ কৰোঁ। কেৱল বিশ্বাস নহয়, কৰ্মত বিশ্বাস। বিশ্বাসেই আজ্ঞাকাৰিতালৈ লৈ যায়, আৰু তেওঁৰ দ্বাৰাই আমি আত্মাৰ দ্বাৰাই ধাৰ্মিক জীৱন যাপন কৰোঁ। আত্মা আমাৰ ভিতৰত অহৰহ বাস কৰি আছে। গতিকে আমি যেতিয়া পঢ়ি শুনো, তেতিয়া আত্মাইহে আমাক আমাৰ ভিতৰত জীৱন বা বিশ্বাস দিয়ে। বিশ্বাসলৈ পৰিণত কৰি জীৱন হওক। যেতিয়া সেই জীৱন আমাৰ ওচৰলৈ হস্তান্তৰ হয়, তেতিয়া তেওঁৰ জীৱন আমাৰ ওচৰলৈ হস্তান্তৰ হয়, আৰু তাৰ পৰাই ধাৰ্মিকতাৰ বাক্য ওলায়। যদি আমাৰ ভিতৰত লিখা আছে, তেতিয়া ই এটা ধাৰ্মিক জীৱন হ'ব। ধাৰ্মিকতাৰ বাক্য অনুসৰি ধাৰ্মিকতাত জীৱন হ'ব। যেতিয়া আমি আমাৰ ভিতৰত প্ৰচুৰ পৰিমাণে থকা ধাৰ্মিকতাৰ বাক্য গ্ৰহণ কৰোঁ, যিটো আৱিষ্কাৰ কৰা আৰু প্ৰয়োজন, তেতিয়া জীৱন আমাৰ জীৱন হৈ পৰে। কিন্তু সেই জীৱনটো আত্মা অবিহনে জীয়াই থাকিব নোৱাৰে। জীৱন ঈশ্বৰৰ
পবিত্ৰ আত্মাত থাকিব লাগিব। কিন্তু মই কওঁ, তোমালোকে আত্মাৰে চলা, তাতে কোনোমতে তোমালোকে মাংসৰ অভিলাষ পূৰ নকৰিবা। যেনেকৈ মই সাধাৰণতে মনত পেলাওঁ, যেতিয়া এই বাক্য আমাৰ ওচৰলৈ আহে, তেতিয়া জীৱন বাক্যৰ পৰা আহে। আদিতে বাক্য আছিল, আৰু বাক্য ঈশ্বৰে সৈতে আছিল, আৰু বাক্যই স্বয়ং ঈশ্বৰ। তেওঁ আদিতে ঈশ্বৰে সৈতে আছিল, তেওঁৰ দ্বাৰাই সকলোৱে হ'ল, আৰু যি যি হ'ল সেইবোৰৰ এটাও তেওঁৰ বিনে নহ'ল। জীৱন তেওঁতহে, সেই জীৱনেই মানুহৰ পোহৰ। পোহৰ হৈছে ক্ৰিয়া। মই তাৰ পিছৰ পদবোৰত পুনৰ প্ৰকাশ কৰিম। তলত লিখা পদবোৰত মই আকৌ আগবাঢ়িম। পোহৰ হৈছে পবিত্ৰ শাস্ত্ৰৰ ক্ৰিয়া, যিটো আমাৰ পৰা আহিছে। ই আমাৰ ভাল কাম নহয়, ই আমাৰ প্ৰচেষ্টা নহয়, ই আমাৰ বাবে কাৰ্য কৰা কাম নহয়, ই আমাৰ বাবে কৰা সেৱা নহয়। ঈশ্বৰহে দিলে, যাতে ঈশ্বৰৰ জীৱন আমাৰ পৰা ওলাই আহে, আৰু ঈশ্বৰৰ পোহৰ আমাৰ দ্বাৰাই প্ৰকাশ পায়। ঈশ্বৰে কাৰ যোগেদি পৃথিৱীত জীয়াই থাকিব বিচাৰে? আমাৰ যোগেদি। কিমান মানুহে বুজি পায় যে ঈশ্বৰে এই পৃথিৱীত জীয়াই থাকিব বিচাৰে, কিন্তু তেওঁ আমাৰ যোগেদি জীয়াই থাকিব বিচাৰে। তেতিয়া ঈশ্বৰৰ জীৱন, ঈশ্বৰৰ কৰ্ম সকলো আমাৰ জীৱনৰ পৰা ওলাই আহিব। এয়া হৈছে পৰিত্ৰাণৰ বাবে ঈশ্বৰৰ শক্তি। পৰিত্ৰাণৰ বাবে ঈশ্বৰৰ শক্তি হৈছে আত্মাত গ্ৰহণ কৰা বাক্য। তেতিয়া আমি পৰিত্ৰাণ পাইছোঁ বুলি নকওঁ। আহক, যেতিয়া আমি অনুতাপ কৰি বাপ্তিস্মা লওঁ আৰু পৰিত্ৰাণৰ পথত প্ৰৱেশ কৰোঁ, তেতিয়া আমি অতীতৰ পাপৰ পৰা পৰিত্ৰাণ পাওঁ। কিন্তু আমি পুনৰ জন্মৰ পিছত পৰিত্ৰাণৰ জীৱন যাপন কৰিব লাগিব। আমি পিতৰৰ পত্ৰত পঢ়িবলৈ পাওঁ, নতুনকৈ জন্মা শিশুবিলাকৰ দৰে মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াস কৰা, যাতে তাৰ দ্বাৰাই পৰিত্ৰাণ অৰ্থে বৃদ্ধি পোৱা। ইয়াত পৰিত্ৰাণৰ বাবে ঈশ্বৰৰ শক্তি বৃদ্ধি দুটা ক্ষেত্ৰত। জীৱন আছে আৰু শক্তি থাকিব লাগিব। যদি কেৱল জীৱন থাকে, তেন্তে চিকিৎসালয়ত অচেতন পৰি থকা সকলৰ দৰে হ'ব। জীৱন আছে কিন্তু শক্তি নাই। জীৱন আৰু শক্তি একেলগে আহে। তেতিয়া ইয়াত বহি থকা আমাৰ মাজত কেৱল জীৱনেই নহয়, জীৱনতো আছে এক শক্তি। সেইবাবেই আমি বাক্য ইমান ভালদৰে শুনি আছোঁ। তাৰ পিছত আছে শুভবাৰ্তা, খ্ৰীষ্টৰ বাক্য, খ্ৰীষ্টৰ সিদ্ধান্ত। তেতিয়া কোনোবাই বিশ্বাসত বাপ্তিস্মা ল'ব আৰু আত্মাত বাপ্তিস্মা ল'ব। কিন্তু বাক্যৰ অবিহনে পৰিত্ৰাণৰ বাবে ঈশ্বৰৰ কোনো শক্তি নাই। আমাৰ চাৰিওফালে বহুতো শক্তি আছে, যিয়ে আমাক সকলোকে সুস্থ কৰিব, আৰু আমি ইয়াৰ বিৰুদ্ধে থিয় দিব নোৱাৰিম। শক্তিৰ বাবে ঈশ্বৰৰ আত্মা আৰু ঈশ্বৰৰ বাক্যৰ প্ৰয়োজন। বাক্যৰ অবিহনে কোনো শক্তি নাই। বাপ্তিস্মাৰ সময়ত আমাৰ বাহ্যিক শৰীৰটো হয়তো এটা শক্তিৰ দৰে অনুভৱ কৰিব পাৰে, কিন্তু এই শক্তি সকলোতকৈ ওপৰত। ঈশ্বৰৰ আত্মা থকা ভিতৰ আৰু বাহিৰৰ শক্তিয়ে আমাৰ ভিতৰত এই সকলোবোৰৰ বিৰোধিতা কৰে, আৰু সেইটোৱে হৈছে মহান শক্তি। সেই এটা চৰ্ত আমাৰ ভিতৰত লিপিবদ্ধ হৈ আছে। আমি এনে এটা স্তৰলৈ উঠি যাওঁ য'ত পাপৰ অৱস্থা বা জগতৰ ব্যৱস্থাই সেই অৱস্থাক জয় কৰিব নোৱাৰে। 17 নং পদটো, কিয়নো তাত ঈশ্বৰৰ ধাৰ্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈছে। এই বিষয়ে
লিখা আছে ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। এইটো এটা অতি গুৰুত্বপূৰ্ণ পদ। ইয়াত ঈশ্বৰৰ ধাৰ্মিকতাৰ শুভবাৰ্তা আছে। শুভবাৰ্তা হৈছে জীৱন্ত বাক্য। ঈশ্বৰৰ ধাৰ্মিকতা আমাৰ ওচৰলৈ বিশ্বাসৰ দ্বাৰাই আহে, কাৰণ আমি জীৱনৰ বাক্যত ঈশ্বৰৰ ধাৰ্মিকতাত বিশ্বাস কৰোঁ। সেইটোৱে আৰম্ভণি। যেতিয়া আমি পাপত থাকোঁ আৰু আমি আমাৰ পাপ স্বীকাৰ কৰোঁ, যেতিয়া আমি সেই সত্যটো বুজি পাওঁ, যেতিয়া আমি হৃদয়েৰে বিশ্বাস কৰোঁ, যেতিয়া আমি মুখেৰে ধাৰ্মিকতাৰ বাবে আহ্বান কৰোঁ, তেতিয়া আমাৰ পৰিত্ৰাণৰ বাবে ই আমাৰ জীৱনৰ আৰম্ভণি। পাপ ক্ষমা হয় যেতিয়া আমি আমাৰ পাপ স্বীকাৰ কৰোঁ আৰু বিশ্বাসৰ বাপ্তিস্মা লওঁ। মোৰ প্ৰিয় পুত্ৰ স্বৰ্গে ঘোষণা কৰে, অতীতৰ পাপবোৰে আমাক সেই সময়লৈকে কৰা কোনো পাপৰ শাস্তি নোপোৱাকৈ অকলশৰীয়া কৰি ৰাখে। এই সকলোবোৰৰ বাবে জিহুৱাই আমাক ক্ষমা কৰে। বিশ্বাসৰ দ্বাৰা দুখমুক্তি হোৱাৰ জৰিয়তে আমি এইটোৱে পাওঁ। কিন্তু জীৱনটো ইয়াতে শেষ নহয়, জীৱনটো তাৰ পৰাই আৰম্ভ হয়। যেতিয়া জিহুৱাই বিশ্বাসৰ দ্বাৰাই কাৰোবাক ধাৰ্মিক বুলি গণ্য কৰে, তেতিয়া মোৰ ধাৰ্মিকতাৰ বাবে মই ধাৰ্মিক বুলি গণ্য কৰোঁ। কিন্তু যিটো ন্যায্য, সেয়া এতিয়া বৃহত্তৰ দায়িত্বৰ সূচনা কৰা হৈছে। তেওঁ আৰু পুৰণি জীৱনটো জীয়াই নাথাকে। ৰোমিয়াৰ 6 অধ্যায়ত জীৱনৰ নতুনতাত চলিবলৈ তেওঁ নতুন জীৱনত প্ৰৱেশ কৰিছে। তেওঁ বিশ্বাসেৰে জীয়াই থকা উচিত। তেতিয়া তেওঁ জীয়াই থাকিবলৈ বাক্য লাভ কৰিব লাগিব। আমাক এই বাক্য দিবলৈ ঈশ্বৰৰ আত্মা দিয়া হৈছে। আজি বেছিভাগ মানুহে মনত ৰখা এটা ক্ষেত্ৰ হ'ল ঈশ্বৰৰ আত্মাত বাস কৰিবলৈ আৰু আত্মাৰ দ্বাৰাই সত্যত চলিবলৈ ঈশ্বৰৰ আত্মাৰ দ্বাৰা এই শিক্ষাসমূহ গ্ৰহণ কৰা। এই বা সেই জ্ঞানৰ জ্ঞান অতি সীমিত, তাতেই আমি বিফল হওঁ। বিশ্বাসৰ দ্বাৰাহে জীয়াই থাকিবলৈ পাৰিব। বিশ্বাস হৈছে প্ৰভু যীশুখ্ৰীষ্টৰ শিক্ষা, স্বৰ্গৰাজ্যৰ বাৰ্তা, স্বৰ্গৰাজ্যৰ জীৱন আমাক নিৰ্দেশ হিচাপে, আজ্ঞা হিচাপে দিয়া হৈছে। আদামৰ জীৱনত তেওঁ মৃত্যুবৰণ কৰিছিল যেতিয়া তেওঁ আজ্ঞা অমান্য কৰিছিল। তেওঁলোক জীৱনৰ ক্ষেত্ৰত আছিল, কিন্তু তেওঁলোকে তাতেই মৃত্যুবৰণ কৰিছিল। জিহুৱাৰ পৰিকল্পনা আৰু আজ্ঞা ইমানেই গুৰুত্বপূৰ্ণ। আত্মাই জীৱন দিওঁতা, মাংস একো উপকাৰী নহয়। মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন। সেই বাক্যত জীৱন আছে আৰু আমি তাক বিশ্বাস কৰিব লাগিব। সেই মাপকাঠিত বিশ্বাস কৰাসকলেহে ইয়াক সজীৱ কৰি তুলিব। তেতিয়া আমি বুজিবলৈ আৰম্ভ কৰিব লাগিব যে ঈশ্বৰৰ বাক্যই আমাৰ জীৱনত কি লিখিছে। আমি জানিব লাগিব যে জীৱন ওলাই আহিছে। গতিকে এইটো সঁচা যে আমাৰ প্ৰাৰ্থনা কেৱল এটা বিধিৰ প্ৰাৰ্থনা নহয়। ইয়াৰ ভিতৰত এটা জীৱন আছে, তাক আমি বুজিব লাগিব। যেতিয়া আমি বাক্য পঢ়োঁ, তেতিয়া আত্মাই কেৱল পঢ়াই নহয়, কিন্তু ইয়াৰ সকলো সত্যতাক আমাৰ আগত প্ৰকাশ কৰে। সেই হিচাপে আমি দেখিবলৈ পাওঁ যে জীৱনৰ ক্ষেত্ৰখনত পৃথিৱীৰ প্ৰেম কম হৈ আহিছে। আমি দেখিবলৈ পাওঁ যে আমাৰ সৎকাৰিতা কমি গৈ আছে। ধনৰ অভিলাষা যেন কমি গৈ আছে, কাৰণ শব্দবোৰ ইমানেই শক্তিশালী। ঈশ্বৰৰ বাক্যই আমাৰ ভিতৰৰ সকলো অঞ্চল ভাঙি পেলায়, যিবোৰ আমি ঈশ্বৰৰ বাক্য হিচাপে পাব নোৱাৰোঁ। ই বাক্যৰ এটা কাৰ্য। তাৰ পিছত
নিৰ্মূল কৰিবলৈ, ধ্বংস কৰিবলৈ, নষ্ট কৰিবলৈ কাম আৰু বীজ সিঁচাৰ কাম কৰিব লাগে। কামৰ পুৰণি ৰূপটো নহয়, কেৱল ভাঙি গৈছে। তাৰ পিছত ঈশ্বৰৰ বাক্যৰ দ্বাৰাই এটা নতুন কাম কৰিবলগীয়া আছে। গতিকে ৰোমিয়া পত্ৰখন অধ্যয়ন কৰাৰ সময়ত এই দুটা কথা মনত ৰখা উচিত। বিশ্বাসৰ দ্বাৰাই ৰেহাই কোনো কাৰ্যই ইয়াৰ কাৰণ নহয়। সেই পদবোৰ আহিলে অলপ বেছিকৈ বুজাই দিম। বিশ্বাসৰ দ্বাৰা ধাৰ্মিকতা তেতিয়া হয় যেতিয়া আমি খ্ৰীষ্টত মুক্তিত বিশ্বাস কৰোঁ। সেই হিচাপে বিশ্বাসৰ দ্বাৰাই ন্যায়পৰায়ণ জীৱন যাপন কৰাটোহে সম্ভৱ। তেওঁৰ পুৰণি জীৱন ধাৰ্মিক জীৱন নহয়। সেই ন্যায় ক'ৰ পৰা আহে? আমি ইয়াক ঈশ্বৰৰ বাক্যৰ পৰা, ধাৰ্মিকতাৰ বাক্যৰ পৰা পাব লাগিব। ধাৰ্মিকতাৰ বাবে ভোক আৰু পিয়াহ লাগে। অনুগ্ৰহ আৰু ন্যায়ৰ প্ৰচুৰতা থাকিব লাগে। আত্মাৰ প্ৰচুৰতালৈ আহিবলৈ তাৰ পিছত ইমানবোৰ ক্ষেত্ৰ আছে যে ঈশ্বৰৰ আত্মাই আমাক সকলোখিনি দেখুৱাব, যিবোৰ আমি লাভ কৰিব লাগিব। এইখিনিতে আমি আমাৰ এপষ্টলিক অধ্যয়নত ইয়াক বিচাৰিব লাগিব। নিখুঁততাৰ যাত্ৰাৰ সন্ধানত দেশখন অন্বেষণ কৰক। আমি যেতিয়া ইচ্ছাৰ সৈতে বহি থাকোঁ, তেতিয়াই ঈশ্বৰৰ আত্মাই আমাক পথ প্ৰকাশ কৰে। বাক্যই আমাক অনুগ্ৰহ আৰু শক্তি দিয়ে। আমাৰ মাজত যি লিখা আছে ইমান দূৰলৈকে থাকে, কিন্তু মোৰ ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। সেই বিশ্বাসৰ জীৱনৰ পৰা ধাৰ্মিকতাৰ কামবোৰ ওলাই আহিবলৈ আৰম্ভ কৰে। এয়া তেওঁলোকৰ নিজৰ ন্যায় নহয়। এয়া ৰাইজৰ বাবে কোনো শ্ব' নহয়। যেতিয়া ধাৰ্মিকতাৰ বাক্যই আমাক পূৰণ কৰিব বা পূৰ্ণ কৰিব, তেতিয়া ইয়াৰ কৰ্মবোৰ আমাৰ জীৱনত প্ৰকাশ পাব। ৰোমিয়া পত্ৰৰ 2 অধ্যায়ৰ 7 পদটো চাওঁ আহক। যিবিলাকে সৎকৰ্মত ধৈৰ্য ধৰি মহিমা, মৰ্যাদা আৰু অক্ষয়তা বিচাৰে, তেওঁবিলাকক অনন্ত জীৱন দিব। কিন্তু বিৰোধীবিলাকলৈ আৰু সত্যক নামানি অধাৰ্মিকতাক মনাবিলাকলৈ ক্ৰোধ আৰু কোপ হ'ব। সেই পদটোৰ বিষয়ে চিন্তা কৰাৰ আগতে আমি আগতে ভবা অংশটোত কেইটামান পদ যোগ কৰিব বিচাৰিছোঁ। ইংৰাজীত পঢ়ি থাকোঁতে বিশ্বাসৰ পৰা ধাৰ্মিকতাৰ জীৱন, ফেইথ টু ফেইথ, অৰ্থাৎ বিশ্বাসৰ প্ৰথম গীত নহয়। যেতিয়া আমি বিশ্বাসৰ প্ৰথম পদক্ষেপত বিশ্বাসৰ দ্বাৰা ধাৰ্মিকতা লাভ কৰোঁ, তেতিয়া আমি জাকোবৰ খোজৰ পিছত খোজত বিশ্বাস কৰি জীয়াই থাকোঁ। তেতিয়া ঈশ্বৰৰ আত্মাই আমাক সদায় সেই বিশ্বাসৰ বাক্য দিব, যিটো তেওঁৰ বাবে আছে। ইয়াৰ ফলত শব্দটো বাঢ়িব পাৰিব। তেওঁ আমাক আমাৰ জীৱন নবীনীকৰণ কৰাৰ বাক্য দিব। বৃদ্ধিৰ কথা আহিলে ভাল কাম। এই শব্দটো আত্মা গ্ৰহ হিচাপে সৃষ্টি কৰিবলৈ দিয়া হৈছে। যেতিয়া এই সকলোবোৰ একেলগে আহে, তেতিয়া ই প্ৰকৃত আধ্যাত্মিক বৃদ্ধিৰ জীৱনত পৰিণত হয়। মই ভাল কাম কৰিছোঁ, পোহৰ বা পোহৰ। মথিৰ শুভবাৰ্তা 5 অধ্যায় 16 পদ। এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক, তাতে তেওঁবিলাকে তোমালোকৰ ভাল কৰ্ম দেখি স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব। সেইবাবেই মানুহে আপোনাৰ ভাল কামবোৰ দেখিছিল। সেই কৰ্মবোৰ ধাৰ্মিকতাৰ কাৰ্য। এইবোৰ হৈছে ঈশ্বৰৰ ধাৰ্মিকতাৰ পৰা অহা কৰ্ম। ইয়াক কেতিয়াও প্ৰশংসা কৰা নহ'ব। ই দুৰ্বল হৃদয়ৰ বাবে নহয়, কাৰণ যেতিয়া তেওঁলোকে ঈশ্বৰৰ সেই ধাৰ্মিকতাত
জীয়াই থাকিবলৈ আৰম্ভ কৰে তেতিয়া ইয়াৰ সকলো মহিমা ঈশ্বৰৰ হয়। পোহৰ দিবলৈও আমি ইয়াত পঢ়ি থাকোঁতে সেই কাৰ্যবোৰ পোহৰলৈ আহে। এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক, তাতে তেওঁবিলাকে তোমালোকৰ ভাল কৰ্ম দেখি স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব। সেই পোহৰ জীৱনৰ পৰাই, যেতিয়া ইয়াক কোৱা হয় জীৱন তেওঁতেহে, সেই জীৱনেই মানুহৰ পোহৰ। সেই জীৱন বাক্যৰ পৰাই আমি সেই আজ্ঞা বুজিব লাগিব। বাক্য, জীৱন, পোহৰ বা ভাল কৰ্ম, ধাৰ্মিক কৰ্ম। আহক এটা বা দুটা পদ পঢ়োঁ। ইফিচিয়া 2:8 কিয়নো অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে। এই নিমিত্তে সেয়ে কৰ্মৰ পৰাও নহয়, কিয়নো আমি তেওঁৰ কাৰিকৰী, আৰু যি সৎকৰ্মত চলিবলৈ ঈশ্বৰে আগেয়ে পথস্বৰূপে প্ৰস্তুত কৰিলে, সেই সৎকৰ্মৰ কাৰণে আমি খ্ৰীষ্ট যীশুত সৃষ্টি কৰা হ'লোঁ। তাৰ পাছত প্ৰথমটো হৈছে বিশ্বাসৰ দ্বাৰাই দুখমুক্ত হোৱা, যেতিয়া পাচনিয়ে আমাক দেখুৱায়। কিয়নো অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে। এই নিমিত্তে সেয়ে কৰ্মৰ পৰাও নহয়, কোনো কাৰ্যই ইয়াৰ কাৰণ নহয়। যেতিয়া আমি ঈশ্বৰৰ অনুগ্ৰহত ঈশ্বৰে বিশ্বাসৰ দ্বাৰা নিৰ্ধাৰণ কৰা চৰ্তসমূহত বিশ্বাস কৰোঁ, তেতিয়া বিশ্বাসৰ দ্বাৰা দুখমুক্ত হোৱা দেখা যায়। ইয়াত পৰিত্ৰাণ শব্দটো ব্যৱহাৰ কৰা হৈছে। আৰম্ভণিতে আমি বিশ্বাস বা পৰিত্ৰাণৰ প্ৰথম পৰ্যায়ত প্ৰৱেশ কৰোঁ। ইয়াৰ 10ম পদত আমি তেওঁৰ হস্তশিল্প। তাৰ পিছত এটা কাম কৰিব লাগিব। তেওঁলোকক ভাল কামৰ বাবে খ্ৰীষ্ট যীশুত সৃষ্টি কৰা হৈছিল। তেতিয়া আমি ভাল কামৰ বাবে বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি প্ৰমাণিত হওঁ, অৰ্থাৎ ধাৰ্মিক জীৱন যাপন কৰা, পোহৰ দিবলৈ। ইয়াত ইংৰাজীত লিখা আছে, উই হেভ বিন saved not of our works। আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক নহয়, নিজৰ কৰ্মৰ দ্বাৰাও নহয়, কিন্তু পাহৰি নাযাব, বাট ফৰ গুড ৱৰ্কছ। ধাৰ্মিক কৰ্মৰ দ্বাৰাই আমি ধাৰ্মিক বুলি প্ৰমাণিত হওঁ। সেই ধাৰ্মিকতাৰ কৰ্মৰ দ্বাৰাই ঈশ্বৰৰ পোহৰ আনৰ মাজত বিয়পি পৰে। তেতিয়া আমি সেই দুটা দিশতো আয়ত্ত কৰিব লাগিব। বৰ্তমান কালত বিশ্বাস কৰি দুখমুক্ত হোৱা গুৰুত্ব দিয়া হয়, যিটো ক্ষেত্ৰত এজন ন্যায়পৰায়ণ ব্যক্তি বাস কৰে আৰু কোনেও বেছি কথা কোৱা বা শিকোৱা নাই, কাৰণ সেইটো বহুত বেছি ব্যৰ্থতা। আমি ন্যায়পৰায়ণ নেকি নে বাস্তৱ? আমাৰ জীৱনৰ জৰিয়তেহে আমি জানিব পাৰিছোঁ। প্ৰথম জোহন 2:29 তেওঁ ধাৰ্মিক, ইয়াকে যদি জানা, তেন্তে যিকোনোৱে ধৰ্ম আচৰণ কৰে, তেওঁ যে তেওঁৰ পৰাই জন্ম পোৱা হয়, তাকো তোমালোকে জানা। ইয়াৰ প্ৰমাণ হৈছে ন্যায় কৰা। তেওঁ ধাৰ্মিক, ইয়াকে যদি জানা, তেন্তে যিকোনোৱে ধৰ্ম আচৰণ কৰে, তেওঁ যে তেওঁৰ পৰাই জন্ম পোৱা হয়, তাকো তোমালোকে জানা। এই ঈশ্বৰৰ ধাৰ্মিকতাৰ কাৰ্যটোৱেই আমি মনত ৰাখিব লাগিব। এই কথা বুজিবলৈ আমাৰ কৃপা হোৱা উচিত। আন কৰ্মবোৰ আমাৰ স্বাৰ্থপৰতাৰ
পৰাই আহে। আমাৰ নামৰ বাবে, আমাৰ সুনামৰ বাবে, আন বহুতো কাৰণত হ'ব পাৰে। ইয়াৰ পৰা যদি কিবা লাভ আছে তেন্তে সেয়া আত্মধাৰ্মিকতাৰ কাৰ্য। কিন্তু ঈশ্বৰৰ সকলো কৰ্মৰ দ্বাৰাই পিতৃৰ মহিমা হ'ব। তদুপৰি সেই কৰ্মবোৰৰ অৰ্থ এইটো নহয় যে আমি কিবা উদ্ভাৱন কৰি কৰোঁ। কিন্তু যেতিয়া আমি ধাৰ্মিকতাৰে জীয়াই থাকোঁ তেতিয়া ঈশ্বৰে আমাৰ জীৱনৰ পৰা প্ৰস্তুত কৰা সেই সকলোবোৰ কাৰ্যৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হওঁ। 1 যোহন 3 অধ্যায় 7 পদ। হে বোপাহঁত, তোমালোকক ভুলাবলৈ কাকো নিদিবা। যিকোনোৱে ধৰ্ম আচৰণ কৰে তেওঁ যেনে ধাৰ্মিক তেওঁ তেনে ধাৰ্মিক হয়। এইটো তাত এটা সতৰ্কবাণী যে আপোনালোক ল'ৰা ছোৱালীক কোনেও বিপথে পৰিচালিত কৰিব নালাগে। আজি ই বিভ্ৰান্তিকৰ পৰামৰ্শৰে ভৰি আছে। তাতেই নুভুলক, তেওঁ যেনেকৈ ধাৰ্মিক সেইদৰে যিজনে ধাৰ্মিকতাৰ কাৰ্য কৰে তেওঁ ধাৰ্মিক, যেনেকৈ প্ৰভু যীশু ধাৰ্মিক। যেতিয়া ন্যায়ৰ বিষয়ে কোৱা হয়, যেতিয়া কোনোবাই ঈশ্বৰৰ বাক্য অনুসৰি আত্মাত জীয়াই থাকিবলৈ আৰম্ভ কৰে তেতিয়া কোমলতা আহে। দয়া, প্ৰেম আৰু নম্ৰতা আদি স্বৰ্গীয় গুণবোৰ সেইবোৰত প্ৰতিফলিত হয়। এয়া হৈছে পবিত্ৰ ঈশ্বৰৰ পোহৰ। তেওঁৰ মাজত আছিল জীৱন আৰু জীৱন আছিল মানুহৰ পোহৰ। ই কৰ্মত প্ৰকাশ পাব। এইটোৱেই আনৰ সন্মুখত সুবিধা। ইয়াৰ দ্বাৰা আমাৰ জীৱনৰো লাভ হ'ব। কেৱল সেয়াই নহয়, সৰ্বোপৰি ঈশ্বৰৰ নামৰ মহিমাৰ বাবে হ'ব। তিতৰ চিঠিত বহুতো পদ আছে। মই কোৱাৰ দৰে এই ভাল কামবোৰ নিজে নাহে। ঈশ্বৰৰ ধাৰ্মিকতাত ঈশ্বৰৰ আত্মাৰ দ্বাৰা যেতিয়া আমি জীয়াই থাকিবলৈ আৰম্ভ কৰোঁ তেতিয়া আমাৰ জীৱনত ঈশ্বৰৰ বাক্যৰ আজ্ঞাকাৰিতা থাকে। আমাৰ মাত এটা আশীৰ্বাদ হ'ব। আমি দয়ালু। যেতিয়া আমি কিবা এটা কৰিম তেতিয়া যীশু প্ৰভু আন্তৰিক দয়াৰ পৰা সেইটো কৰিব। সেই সহানুভূতিৰে ভিৰ দেখি তেওঁ দয়াত গলি গ'ল, কিন্তু বেছি মানুহৰ সমাৱেশলৈ নহয়, আমাক আৰু ডাঙৰ ফিগাৰ বনাবলৈ নহয়। প্ৰভু যীশুৱে এই বিকৃত জীৱনবোৰ দেখি কেনেকৈ সেই দয়াত গলি গৈছিল। যেতিয়া আমি সেইবোৰ কৰোঁ তেতিয়া ঈশ্বৰৰ ধাৰ্মিকতা আমাৰ মাজত প্ৰকাশ পায়। আহক আমি ৰোমীয়া পত্ৰত পঢ়া 2 অধ্যায়লৈ উভতি যাওঁ। ৰোমীয়া 2 অধ্যায় 6 পদৰ পৰা 9 পদ। তেওঁ প্ৰতিজনক নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিব। যিবিলাকে সৎকৰ্মত ধৈৰ্য ধৰি মহিমা, মৰ্যাদা আৰু অক্ষয়তা বিচাৰে তেওঁবিলাকক অনন্ত জীৱন দিব। কিন্তু বিৰোধীবিলাকলৈ আৰু সত্যক নামানি অধাৰ্মিকতাক মনাবিলাকলৈ ক্ৰোধ আৰু কোপ হ'ব। প্ৰথমে যিহুদী, পাছে গ্ৰীক লোকৰো কুকৰ্ম সাধন কৰা সকলো মানুহৰ প্ৰাণ ক্লেশ আৰু সংকট ঘটিব। ইয়াত আমাক অনন্ত জীৱনৰ এটা পথ দেখুওৱা হৈছে। ৰোমীয়া পুস্তকৰ 6 অধ্যায়ত অনন্ত জীৱনৰ বিষয়েও এটা গুৰুত্বপূৰ্ণ পদ আছে। ইয়াত সৎকৰ্মৰ প্ৰয়োজন বা তেওঁ প্ৰত্যেককে নিজৰ নিজৰ কৰ্ম অনুসাৰে ধন দিব। সেয়েহে বিচাৰৰ কাৰ্যবোৰ অতি গুৰুত্বপূৰ্ণ। কৰ্মবোৰ হৈছে আমাৰ যোগেদি অহা ঈশ্বৰৰ ধাৰ্মিকতাৰ ফল। ক্ৰিয়া শব্দটো কাৰ্যৰ অৰ্থেও
ব্যৱহাৰ কৰিব পাৰি। আত্মাৰ ফলেই ইয়াক ইমান গুৰুত্বপূৰ্ণ কৰি তোলে, কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, তাৰ দৰে শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ আমি সকলোৱে খ্ৰীষ্টৰ সুধৰ আসনৰ আগত প্ৰকাশিত হ'ব লাগিব। তাৰ পিছত সেই পদটো আমি বাৰে বাৰে মনত ৰাখিব লাগিব। তেতিয়া আমি ইয়াৰ প্ৰতি সচেতন হোৱা উচিত। এই পদবোৰ আমাৰ ভিতৰৰ গভীৰতাত লিখিব লাগে, যাতে আমাৰ জীৱনৰ সকলো ক্ষেত্ৰই ন্যায় অনুসৰি জীয়াই থাকিব পাৰে। ইয়াত ভাল কামৰ বাবে চিৰস্থায়িতা প্ৰয়োজন। আহক আমি জাকুবৰ পত্ৰত স্থিৰতা শব্দটোলৈ আহোঁ। জাকুবৰ প্ৰথম অধ্যায়ৰ 2-4 পদ। হে মোৰ ভাইসকল, তোমালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰা, তেতিয়া তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই যে ধৈৰ্য জন্মায়, ইয়াকে জানি তাক অতি আনন্দৰ বিষয় যেন মানিবা। আৰু তোমালোক যেন একোতে অসম্পূৰ্ণ নহয়, সিদ্ধ আৰু সম্পূৰ্ণ হোৱা, এই নিমিত্তে সেই ধৈৰ্য সিদ্ধ কাৰ্যবিশিষ্ট হওক। তেতিয়া আমি শুনো আৰু বিশ্বাস জীৱন হৈ পৰে। কিন্তু পৰৱৰ্তী কেইটামান ক্ষেত্ৰতো এনেকুৱা এটা স্থান আছে য'ত ইয়াক পৰীক্ষা কৰা হৈ আছে। এয়া সেই পৰীক্ষাৰ মাধ্যমৰ দ্বাৰাই কোৱা হয় যে ইয়াক সুখী বুলি গণ্য কৰা হয়। জাকুবৰ প্ৰথম অধ্যায় 4 পদ। আৰু তোমালোক যেন একোতে অসম্পূৰ্ণ নহয়, সিদ্ধ আৰু সম্পূৰ্ণ হোৱা, এই নিমিত্তে সেই ধৈৰ্য সিদ্ধ কাৰ্যবিশিষ্ট হওক। দৃঢ়তাৰে সিদ্ধ কাৰ্য কৰা, তেতিয়া তোমালোকে কোনো অসুবিধা নোহোৱাকৈ সিদ্ধ হৈ যাবা। তাৰ পিছত সম্পূৰ্ণ নিৰপেক্ষ সেই স্তৰলৈ আহিব লাগে, অৰ্থাৎ স্থিৰতাৰ বাবে আমাৰ জীৱনত সঠিক কাম হোৱা উচিত। তেতিয়া আমি যদি বিশ্বাস কৰিছিলোঁ আৰু বিশ্বাস কৰিছোঁ বুলি কৈ পৃথিৱীৰ দৰে জীয়াই থাকোঁ, তেন্তে আমি কেতিয়াও এই বাস্তৱিকতাত উপনীত হ'ব নোৱাৰিম। আৰম্ভণিতে মই ধৈৰ্য ধৰিছিলোঁ। বিশ্বাসৰ দ্বাৰাই আমাক বাক্য আধ্যাত্মিকভাৱে গ্ৰহণ কৰা উচিত। এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস, খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়। সেই শ্ৰৱণ নিশ্চয় ঈশ্বৰৰ মুখৰ পৰা শুনা বাক্যৰ দৰে আহিব লাগে। ইয়াৰ পৰাই বিশ্বাস আমাৰ ভিতৰত জীৱন হৈ পৰে। কিন্তু যিজনে এইদৰে বাক্য গ্ৰহণ কৰে, তেওঁৰ জীৱন যাত্ৰাত এটা পটভূমি আছে, যিয়ে তৎক্ষণাত সেই ক্ষেত্ৰসমূহত আমাৰ বিশ্বাসক পৰীক্ষা কৰে। ই আমাক পৰীক্ষা কৰি আছে, অৰ্থাৎ আমাৰ বিশ্বাসৰ পৰীক্ষা হিচাপে ইয়াত লিখা হৈছে। এটা স্থান আছে য'ত আমাৰ পৰীক্ষা চলি আছে। ইয়াৰে পৰা আমি স্থিৰতাৰ দিশে গৈ আছোঁ। অকল সেয়ে নহয়, কিন্তু নানা ক্লেশতো উল্লাস কৰোঁ হওক, কিয়নো আমি জানো যে ক্লেশে ধৈৰ্য জন্মায়। আমি আশাৰ বিষয়ে শিকিলোঁ। তেতিয়া আশা জীৱিত আশা হ'ব লাগে। আমি পৃথিৱীৰ বাবে আশা কৰিব নালাগে, কিন্তু অনন্তকালৰ বাবে আশা কৰা উচিত। ঈশ্বৰৰ মহিমা এই পৰীক্ষাতে আছে যে আমি স্থিৰতা নামৰ এটা চৰিত্ৰত আহোঁ। আমাৰ সন্মুখত ৰেচ ছেট কেনেকৈ চলাব? নিৰন্তৰভাৱে দৌৰিব লাগিব, নহ'লে জীৱন কেতিয়াও একে নহ'ব। এনে অৱস্থাত য'ত ই সদায় অতি সুখদায়ক। আমি জানো যে ফল ধৰা গছ এজোপা পৃথিৱীৰ সেই অঞ্চলত থিয় হৈ বহু ঋতুৰ মাজেৰে পাৰ হৈ যাব লাগে। শীতকাল আহি আছে, বসন্ত আহি আছে, বসন্ত শেষ হৈ গ'ল আৰু গ্ৰীষ্ম আহি আছে।
গতিকে প্ৰায় প্ৰতিটো ঋতুৰ বাবে হয়। ইয়াৰ জৰিয়তে চূড়ান্ত ফলাফল লাভ কৰা হয়। তেতিয়া ঈশ্বৰৰ প্ৰতিটো যুগত প্ৰতিটো উদ্দেশ্য আছে। আমি জানো যে পশ্চিমীয়া দেশবোৰত যেতিয়া অতি ঠাণ্ডা হয় তেতিয়া সকলো গছ মৰি যায়। আমাৰ মনত আছে যে এইবোৰ শেষ হৈ গৈছিল। পাতৰ অবিহনে ই অকলশৰীয়াকৈ মৰহি আছিল। কিন্তু ই জ্বলা-পোৰাতকৈ কম নহয়। ভিতৰত অহা বসন্তত সকলো নতুন পাত ফাটিবলৈ সাজু হৈছে। তাৰ পিছত সেই নিস্তব্ধ অঞ্চলটোত তাৰ শক্তি জমা হৈ পৰে। ঈশ্বৰৰ সন্তানৰ জীৱনতো ই প্ৰয়োজনীয়। সেৱা মানে দৌৰি থকা নহয়। ঈশ্বৰৰ ওচৰত বহা এটা সময় থাকে যেতিয়া আমি বহোঁ। যেতিয়া শক্তি সংৰক্ষণ হয় তেতিয়াহে ইয়াক ধৰিব পাৰি। তাৰ পৰাই সতেজ পাত, জীৱন্ত পাত ওলাই আহি আছে। তেতিয়া নিৰন্তৰতাৰ বাবে সঠিক কাম হ'ব লাগে। আমি সেই স্থিৰতালৈ আহিব লাগে। ৰোমিয়া 2 অধ্যায় 7 পদত কৈছে, আমি সেই স্থিৰতাক অনুসন্ধান কৰিবলৈ প্ৰয়োজনীয় আছে, যি ভাল কৰ্মৰ বাবে আৱশ্যক আছে। মহিমা আৰু মৰ্যাদা অক্ষয়। তেওঁলোকৰ ওচৰত অনন্ত জীৱন আছে। তেনেহ'লে আমি কি বিচাৰি আছো? যেতিয়া পাচনি জোহন আৰু আন্দ্ৰিয়াই প্ৰভুৰ অনুসৰণ কৰিছিল তেতিয়া প্ৰভুৱে সুধিছিল যে তুমি কি বিচাৰি আছা? তেনেহ'লে আমি কি বিচাৰি আছো? সাংসাৰিক নেকি নে স্বৰ্গীয়? তাৰ পিছত ইয়ে আমাক পৃথক কৰে। অৰ্থাৎ আমি কোন? আমি কি বিচাৰি আছো? তেওঁ আমাৰ ধন হ'ব। জিহুৱাই সকলো পৰামৰ্শ দিলে আৰু ক'লে, কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, তাতে এই সকলো তোমালোকক দিয়া হ'ব। দেশবাসীক পৰামৰ্শ দিছিল, দেশ নীতিগতভাৱে চলে। এয়া প্ৰভুৰ নিয়ম, যিয়ে আমাক ৰাজ্যৰ উত্তৰাধিকাৰী কৰি তোলে। সেই শিক্ষাবোৰেই আমাৰ ভিতৰত জীৱন হয়। এইদৰে স্বৰ্গৰাজ্য আমাৰ ভিতৰত আছে। সেই অৱস্থা আমাৰ ভিতৰত আছে, শব্দবিহীন একোৱে নহয়। যদি কোনো ব্যক্তিয়ে এনেদৰে গান গায় আৰু কাম কৰে তেন্তে তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উত্তৰাধিকাৰী হ'ব নোৱাৰিব। ঈশ্বৰৰ ৰাজ্যত জীৱন নাহিব। ঈশ্বৰৰ বাক্য ইমান গম্ভীৰ হয়। সকলো সৃষ্টি ঈশ্বৰৰ বাক্যৰ দ্বাৰাই হৈছে। শব্দটোৰ অৰ্থ এইটো নহয় যে এই কিতাপখনত লিখা পদৰ সংখ্যা। ইয়াক সকলোতকৈ ওপৰত দেখা পাব লাগে। জীৱন আৰম্ভণিৰে পৰাই সীমাবদ্ধ হৈ আছে। ই দেখা নাযায়, কাৰণ এইবোৰ কেৱল শব্দ। ই ঈশ্বৰৰ বাক্য, কিন্তু ই শিলত লিখা আছে, কাগজত লিখা আছে। তাত জীৱন নাই। কিন্তু যেতিয়া আত্মাক আমাৰ প্ৰস্তুত হৃদয়ত মাধ্যম হিচাপে সোমাই দিয়া হয় তেতিয়াহে ই সজীৱ হৈ উঠে। তেনেহ'লে আমি কি বিচাৰি আছো? আপুনি সেই জীৱনটো বিচাৰি আছেনে? তুমি কি বিচাৰি আছা? গুৰু, আপুনি ক'ত থাকে? আৰু সেইদিনা তেওঁলোক তেওঁৰ লগত থাকিল। আৰম্ভণিতে যীশুৱে তেওঁলোকৰ আগত নিজকে প্ৰকাশ কৰিছিল। যেতিয়া তেওঁলোকে উভতি আহে, যেতিয়া সকলোৱে কয় যে আনজন নবী, সেই নবী, আৰু এই নবী প্ৰিয়, আমি মছিহাক বিচাৰি পাইছোঁ। এইটো এটা প্ৰকাশন যিটো মাত্ৰ আৰম্ভ হৈছে। ইয়াৰ বাবে কোনে মূল্য দিয়ে? খ্ৰীষ্টই নিজেই দিয়ে।
তেতিয়া কেৱল বিচৰাসকলহে পাব। আমি কি বিচাৰি আছোঁ ই অতি গুৰুত্বপূৰ্ণ হয়। ইব্ৰী 12 অধ্যায় 2 পদ। আৰু আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্তা যীচুলৈ চাই থাকোঁহক। তেওঁ তেওঁৰ আগত থকা আনন্দৰ নিমিত্তে অপমানকে হেয় জ্ঞান কৰি ক্ৰুচ যন্ত্ৰণা সহন কৰি ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল। দৃষ্টি তেতিয়া ই কেৱল চাৱনি নহয়। ইব্ৰী পত্ৰৰ 3 অধ্যায় 1 পদ। এইকাৰণে হে স্বৰ্গীয় আমন্ত্ৰণৰ ভাগী পবিত্ৰ ভাইবিলাক, আমি স্বীকাৰ কৰা পাচনি আৰু মহাপুৰোহিতলৈ অৰ্থাৎ যীচুলৈ মনোযোগ কৰা। গ্ৰীক ভাষাত কেইবাটাও শব্দ আছে। চাওক, আমাৰ ইয়াত মাত্ৰ এটা শব্দহে আছে, কিন্তু গ্ৰীক ভাষাত লুক্স বিষয়ে বিশেষ শব্দ আছে। তাত সেই চাৱনিটোক বুজাবলৈ যিটো শব্দ ব্যৱহাৰ কৰা হয় সেয়া হৈছে এজন জ্যোতিৰ্বিজ্ঞানী। এটা তৰাৰ বিষয়ে অধ্যয়ন কৰি থাকোঁতে কিছুমান মানুহে জীৱনৰ বাকী সময়খিনি এটা তৰাৰ বিষয়ে জানিবলৈ পাৰ কৰে। এনেকৈয়ে আমি কিছু তথ্য পালোঁ। তাৰ পিছত দূৰবীণ লৈ মাজনিশা বহি থকা সেই তৰাটো কেনেকৈ চাব? এদিন নহয়, দুদিন নহয়, কেতিয়াবা আজীৱন। গতিকে সেই শব্দটো ইয়াত মনোযোগৰ বাবে লিখা হৈছে। কিমান মানুহে বুজি পালে? এয়া কেৱল ইমানেই হয় যে আমি মাত্ৰ বাক্যটো পঢ়ি আছোঁ। আমাৰ যীচুৰ সন্তানসকলৰ ওপৰত এনে একোৱেই প্ৰকাশ কৰা হোৱা নাই। ইয়াৰ অনুসন্ধান কৰক। বাক্যৰ দ্বাৰাই আমাৰ প্ৰভুক বিচাৰক। আমি ইয়াৰ বাবে ৰৈ থাকিম। আমি জানো যে আজিকালি ৰবা বুলি ক'বলৈ আমাক কিছু শক্তিৰ প্ৰয়োজন আছে। আমাক ইয়াত সেৱাৰ আৱশ্যক আছে। আমাক এইটো কৰিবলৈ প্ৰয়োজনীয় আছে। আমাক এইটো কৰিবলৈ প্ৰয়োজনীয় আছে। আমাৰ ওচৰত আগেৰে পৰা বহুত স্বাৰ্থপৰতা আছে। এইটো সেয়া নহয় যাক আমি বিচাৰিব লাগে। যেতিয়া আমি যীচুক পাওঁ, যীচুৰ সৈতে যাত্ৰা আৰম্ভ কৰাৰ পিছত আমাক পৰিচাৰ্য বিষয়ে জনাটো প্ৰয়োজন নাই। ঈশ্বৰে যি নিৰ্ধাৰণ কৰিছে সেয়া আমাক প্ৰকাশিত কৰা হ'ব। ঈশ্বৰে আমাক সেই দিশলৈ লৈ যাব। তেনেহ'লে আহক আমি আমাৰ মহত্বক হেৰুৱাই নিদিওঁ। ঘোঁৰা আনি ঘোঁৰা গাড়ীৰ পিছফালে নেবান্ধিব। আমাৰ মহত্বক সঠিক হোৱা উচিত। ঐশ্বৰিক ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া উচিত। গতিকে যেতিয়া আমি জীয়াই থাকিবলৈ আৰম্ভ কৰোঁ, তেতিয়া আমি যীচুক আমাৰ বিশ্বাসৰ পথদৰ্শক আৰু পূৰ্ণকাৰী হিচাপে দেখিম। আমি আমাৰ জীৱনত সম্পূৰ্ণৰূপে জীয়াই থাকিব পাৰিম। ৰোমীয়া পত্ৰৰ 2 অধ্যায়ৰ 6 পদ। অনন্ত জীৱন কাৰ বাবে? 7 পদত, যিবিলাকে সৎকৰ্মত ধৈৰ্য ধৰি মহিমা, মৰ্যাদা আৰু অক্ষয়তা বিচাৰে, তেওঁবিলাকক অনন্ত জীৱন দিব। তাৰ পিছত আছে মহিমা শব্দটো। অবিনাশীৰ বাবে এটা শব্দ আছে। ই বিনষ্ট নহয়, বিনষ্ট হৈ যায় মৰ্ত্যৰ পৰা মৰ্ত্যলৈ। গতিকে এতিয়া আমাৰ হাতত যি আছে সেয়া পচি গৈ আছে। আমি যেতিয়া এই পৃথিৱীত আছোঁ, আমি এটা এনেকুৱা বস্তু হয় যিটো দেহত থকাৰ লগে লগেই বিনষ্ট হৈ যায়। কিন্তু ইয়াৰ পৰা আমাক কিবা এটা অক্ষয়ৰ প্ৰয়োজন। যদি আমি আমাৰ সকলো সময় এই ক্ষয়ৰ বাবে উৎসৰ্গ কৰোঁ, তেন্তে আমি যিটো অবিনাশী সেয়া পামনে?
এইটো এটা প্ৰশ্ন চিহ্ন। এইটোৱে আমি পৃথিৱীৰ পৰা স্বৰ্গলৈ বিচাৰিব লাগে। যদি আমি পাৰ্থিৱ বস্তুৰ বাবে দৌৰিম, তেন্তে আমাৰ ওচৰত স্বৰ্গীয় বস্তু থাকিবনে? এটা প্ৰশ্ন চিহ্ন আছে। তেতিয়া আমি যি দেখিছোঁ সেয়া আমি নেদেখাৰ পৰা আহে। মই প্ৰায়ে আপোনাক অদৃশ্যৰ কথা মনত পেলাই দিওঁ। তাৰ পিছত দৃশ্যমান পৰা অদৃশ্যলৈ। এই সকলোবোৰ বাইবেলৰ পদ। এই হেতুকে দৃশ্যৰ বস্তুলৈ নাচাই অদৃশ্য বস্তুলৈ চাই থাকোঁতে আমাৰ খন্তেকীয়া লঘুক্লেশে আমাৰ নিমিত্তে অতি অধিককৈ অনন্তকলীয়া গুৰুত্বৰ গৌৰৱ সাধন কৰিছে। 2 কৰিন্থিয়া 4 অধ্যায় 16 পদ পঢ়িব পাৰি। এইকাৰণে আমি নিৰুৎসাহ নহওঁ, কিন্তু আমাৰ বাহ্যিক পুৰুষ যদিও নষ্ট হৈ গৈছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ গৈছে। আমাৰ ভিতৰত থকা জনক আমি কিবা দিছোঁনে? জীৱনৰ মান নাই, জীৱনৰ বাবে খাদ্য যোগান ধৰেনে? যেতিয়া পাচনিয়ে আঁঠু লৈ প্ৰাৰ্থনা কৰে যে তেওঁ নিজ প্ৰতাপৰূপ ধনৰ দৰে নিজ আত্মাৰ দ্বাৰাই আন্তৰিক পুৰুষৰ সম্বন্ধে তোমালোকক শক্তিৰে শক্তিমন্ত হ'বলৈ দিয়ক, আপুনি প্ৰাৰ্থনা কৰেনে? এটা প্ৰশ্ন চিহ্ন আছে। আমি বাহিৰৰ মানুহজনৰ বিষয়ে বেছিকৈ ভাবোঁনে? ভিতৰৰ যি আছে তাৰ বাবে নেকি? এইটো এটা ডাঙৰ ধাৰণা। এইটো এটা ডাঙৰ প্ৰশ্ন। তাতেই ভুল। বেছিভাগ সময়তে বাহিৰৰ মানুহজনৰ বিষয়ে নে ভিতৰৰ মানুহজনৰ বিষয়ে ভাবোঁ। আপুনি ভিতৰৰ মানুহজনৰ বিষয়ে ভাবেনে? আজি খ্ৰীষ্টীয় জগতত যেতিয়া এনে এটা প্ৰশ্ন কৰা হয়, তেতিয়া কোনোবাই সৎভাৱে সোমাই অহাৰ লগে লগে তেওঁলোকে ক'ব, এনেকুৱা মানুহ আছেনে? সেইটো কি? তেতিয়া আমি এনে এটা সময়ত আহিছোঁ। কিন্তু তেতিয়া আমাৰ গুপ্ত অস্থায়ীৰ পৰা স্থায়ীলৈ, দৃশ্যৰ পৰা অদৃশ্যৰ ওপৰত হ'ব লাগে। 2 কৰিন্থিয়া 4 অধ্যায় 17 পদ। আমাৰ খন্তেকীয়া লঘুক্লেশে আমাৰ নিমিত্তে অতি অধিককৈ অনন্তকলীয়া গুৰুত্বৰ গৌৰৱ সাধন কৰিছে। মহিমা চিৰকাললৈ। মহিমা শব্দটো পুনৰ শ্লোকটোত দেখা যায়। ইয়াত মহিমাৰ আশা আছে। এইটোৱে হৈছে সেই আশা যিটো আমি প্ৰথমে বিশ্বাসৰ দ্বাৰাই ধাৰ্মিকতা লাভ কৰি আমি পাব লাগে। আমি ঈশ্বৰৰ মহিমাৰ আশাত প্ৰশংসা কৰোঁ। ইয়াৰ পিছত বিশ্বাসেৰে দুখমুক্ত কৰা হয়। প্ৰশংসা বুলি কোনো কথা আছেনে? আমি সেইটোৱে বিচাৰোঁ নেকি? সেই বিকাশৰ দিশত আমি পদক্ষেপে খোজ দিছোঁ। কিন্তু আমি আৰম্ভণিতে আৰম্ভ কৰিব লাগিব। ইয়াক 2 কৰিন্থিয়া 14 অধ্যায় 18 পদত পোৱা উচিত আছিল। দৃশ্যৰ বস্তু অলপ দিনীয়া, কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া। এই হেতুকে দৃশ্য বস্তুলৈ নাচাই অদৃশ্য বস্তুলৈ চাই থাকোঁতে আমি ক'ত বিচাৰি আছোঁ? আমাৰ চকু ক'ত? আমি যি দেখিছোঁ তাক দেখা নেপাওঁ, কিন্তু দেখা
নোপোৱাখিনিহে দেখা পাওঁ। দেখাটো অস্থায়ী আৰু দেখা নোপোৱাটো চিৰস্থায়ী। 2 কৰিন্থিয়া 5 অধ্যায় 7 পদ। কিয়নো আমি দেখাৰ দ্বাৰাই নচলি বিশ্বাসৰ দ্বাৰাই চলিছোঁ। তাৰ পিছত যেতিয়া এই পদটিৰ কথা আহে তেতিয়া সত্য বিশ্বাসৰ দ্বাৰাই ন্যায় কৰা হ'ব। তেতিয়া আত্মাৰ নেতৃত্বত আত্মা বাস কৰি জীৱন্ত হৈ উঠে। এই ক্ষয়ৰ পৰা আমি অস্থায়িত্বৰ ধাৰণাটোলৈ আহোঁ। আমি কেৱল চিন্তা কৰাই নহয়, ইয়াত বৃদ্ধি পাবলৈ আৰম্ভ কৰোঁ। পাৰ্থিৱ ক্ষেত্ৰৰ পৰা আধ্যাত্মিক ক্ষেত্ৰলৈ। দ্বিতীয়টো হ'ল আমি সাংসাৰিক ক্ষেত্ৰত অধিক দৰাৰ প্ৰৱণতা ৰাখোঁ। কিন্তু যিসকলে কেৱল আধ্যাত্মিকতা বিচাৰে তেওঁলোকে আধ্যাত্মিক ক্ষেত্ৰত ক্ৰমান্বয়ে বৃদ্ধি পাব। ঈশ্বৰৰ সন্মুখত বহি যিমান সময় কটাম সিমানেই আমাৰ চিন্তাধাৰা গঢ় লৈ উঠিব। আধ্যাত্মিক বিষয়বোৰ চিন্তাৰ অৱস্থাত বিকশিত হয়। মই এই পৰিত্ৰাণৰ বাস্তৱতাৰ কথা কওঁ। তেওঁ এতিয়াও জীয়াই আছিল বুলি কোৱা সম্ভৱ নহয়। ইয়াত এটা বাস্তৱতা আছে। এই বাস্তৱত উপনীত হৈ মই পলায়ন কৰিলোঁ। মই স্বৰ্গলৈ যাম, নহ'লে মই এজন মন্ত্ৰী। এতিয়া সকলো মন্ত্ৰণালয় এটা নিচাৰ দৰে। এইটো আপুনি সকলোতে দেখিছে। সৰু ল'ৰা ছোৱালীক এতিয়া 2টাকৈ বক্তৃতা দিয়া হৈছে। আমাক আজিকালি ইয়াৰ মুক্তিৰ প্ৰয়োজন। তাত এটা বাস্তৱতা আছে। আৰম্ভণিৰে এটা পবিত্ৰ ব্যৱস্থা আছে যিটো সাধন কৰিব লাগিব। চাৰ্চত ঈশ্বৰৰ সেৱকৰ এটা দল যিসকলে পৰিপক্কতা আৰু বৃদ্ধিৰ দিশত আগবাঢ়িছে। তেওঁলোকে বৃদ্ধি পায় আৰু এইদৰে এই সকলোবোৰ কাৰ্যক্ষেত্ৰত ঈশ্বৰৰ ব্যৱস্থাৰ বিষয়ে স্পষ্টভাৱে বুজি পায়। তাত থাকিবলৈ কৰ্ম আৰু সেৱা সকলো সেই জীৱনৰ পৰাই আহিব লাগে। ঈশ্বৰৰ এজন সেৱকে কেইবছৰমান আগতে মোক কোৱাৰ দৰে বহুতো সেৱক আছে যাৰ পিতৃ নাই, অৰ্থাৎ কোনো অনুশাসন নাছিল। আমি জানো যে যেতিয়া এটা শিশু ডাঙৰ হয় তেতিয়া তেওঁ মাক দেউতাকৰ অনুশাসনত ডাঙৰ দীঘল হয়। আধ্যাত্মিক শিশুৰ বিকাশ এনেদৰেই হ'ব লাগে। যদি তেওঁলোক বৃদ্ধি নহয় তেন্তে চাৰ্চ আধ্যাত্মিকভাৱে বিফল হ'ব। মণ্ডলীত ইমান আধ্যাত্মিক হোৱা পিতৃসকল তেনেকুৱা নহয়। আজি চাৰ্চ অৱ গডত এনে বহু কম সংখ্যক লোক আছে যিসকল সেই পিয়াহ বা জ্ঞান প্ৰজ্ঞাৰ মিছন আছে। তেওঁলোকৰ মাজত আধ্যাত্মিক পৰিপক্কতালৈ বৃদ্ধি পাবলৈ। ঈশ্বৰৰ ধন্যবাদ, এনে মানুহ সকলোতে আছে। মই ইহঁতক সকলোকে চাব বিচাৰোঁ। বাপ্তিস্ম লোৱাটো চাৰ্চৰ দায়িত্ব। তেওঁ শিষ্য হোৱা উচিত। তেওঁক শিষ্য কৰি লোৱা। বাপ্তিস্মা লোৱাৰ পৰা কি লাভ হয়? বাপ্তিস্মা হৈছে শিষ্য হোৱাৰ এক উপায়। এজনে কাম কৰিব বিচৰাৰ বাবেই
চাকৰি এটাত প্ৰৱেশ কৰে। যদি তেওঁ বহি চাহ খাই মিঠাই খাই আছে তেন্তে কাম নহ'ব। মোৰ কথাবোৰৰ গম্ভীৰতা বুজিছেনে? এইবোৰ অতি গুৰুত্বৰ বিষয়। ঈশ্বৰৰ সন্তানসকল, চাৰ্চৰ গোটেই ভেটিটো নোহোৱা হৈ গ'ল, কাৰণ প্ৰভুৱে আমাক যি আজ্ঞা দিছে তাক সহজভাৱে লৈছোঁ আৰু সমগ্ৰ বিশ্বৰ পৰা কিছুমান নীতি আৰু কিছুমান চৰ্ত আনিছোঁ আৰু ইয়াৰ ভিত্তি সম্পূৰ্ণৰূপে সলনি কৰিছোঁ। আগতে ইয়াক মিশ্ৰণ বুলি কোৱা হৈছিল, কিন্তু এতিয়া ই মিশ্ৰণ নহয়। কিন্তু এতিয়া ঈশ্বৰৰ বাক্য মণ্ডলীত অনাটো অসম্ভৱ হৈছে, কাৰণ আজি চাৰ্চ এনে অৱস্থাত আছে য'ত সমগ্ৰ পৃথিৱীখন ভৰি পৰিছে। এই কথা আপোনালোকক জনাবলৈ পাই বৰ দুখ পাইছোঁ। এটা আৰম্ভণি কৰবাত আমি আজিকালি এটা প্ৰকৃত চাৰ্চ প্ৰকাশ কৰিবলৈ বহুত প্ৰাৰ্থনা কৰিব লাগিব। ইয়াৰ বাবে আমি নিজকে নম্ৰ কৰা উচিত। প্ৰায়ে মনত পৰে যে এই সকলোবোৰ ক'বলৈ মোৰ সময় নাছিল। তুমি মোৰ মুখৰ পৰা ওলাইছা, না ক'বলৈ সময় নাই। আহকচোন তাৰ বাবে নিজকে উৎসৰ্গা কৰোঁ, অৰ্থাৎ জীৱন আৰু অমৰতা বিচৰা এটা গোট। সৃষ্টিশীল ক্ষেত্ৰখন অন্বেষণ কৰা এটা গোট। অস্থায়ী নহয়, অনন্তকালৰ বাবে। সেই অনন্তকালৰ আকাংক্ষা কৰা এটা গোটক এটা গোট হিচাপে গঢ় দিব লাগিব। কিয়নো শাস্ত্ৰত যি লিখা আছে সেয়া অনন্ত জীৱনৰ বাবে। প্ৰভু ঈশ্বৰ আমাক সেই প্ৰকাশনৰ ওচৰলৈ লৈ যাওক। আমি কি বিচাৰি আছোঁ? ইয়াত বহি কি ভাবে? আমি কি বিচাৰি আছোঁ? এই মহিমাই আমাৰ ওচৰলৈ যি আহি আছে তাৰ গৌৰৱময় প্ৰকাশো, যিটো অক্ষয়, যি ঠাইত পোকে আৰু মামৰে ক্ষয় কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাচিবা। ই আমাৰ ভিতৰত প্ৰকাশ পায়। স্বৰ্গত কীট পতংগ আৰু মৰিচাবিহীন আৰু চোৰে চুৰি নকৰে। ইয়াৰ পৰাই আমাৰ জীৱনৰ গতিপথ সকলো সলনি কৰি দিয়ে। আমাৰ মহত্ব হৈছে সকলো সলনি কৰা। ঈশ্বৰৰ বাক্যত বিশ্বাস কৰাটোৱেই হৈছে সেই বিশ্বাস যিয়ে আমাক এই আশালৈ লৈ যায়। আমি এতিয়া যিবোৰ অমৰত্ব, অনন্তকাল, মহিমা, আধ্যাত্মিকতাৰ কথা কৈছোঁ, গতিকে ঈশ্বৰৰ বাক্যত বিশ্বাসেই আমাক এই দিশলৈ লৈ যায়। ঈশ্বৰে আমাক এই কথা ভালদৰে বুজিবলৈ সহায় কৰক। ৰোমিয়া 28-29 পদৰ 2 অধ্যায় পঢ়ক। কিয়নো বাহিৰে যি যিহুদী তেওঁ যিহুদী নহয়, আৰু বাহিৰে মাংসত কৰা যি সুন্নত চিত্ত সুন্নত নহয়, কিন্তু যিজন ভিতৰে যিহুদী তেওঁহে যিহুদী হয়, আৰু আখৰেৰে নহয় কিন্তু আত্মাৰে। হৃদয়ৰ যি সুন্নত সেয়েহে সুন্নত। তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয়, কিন্তু ঈশ্বৰৰ
পৰাহে হয়। আৰু ওপৰৰ 17 নম্বৰ পদটো আবৃত্তি কৰি থাকোঁতে তুমি যদি যিহুদী বুলি প্ৰখ্যাত হৈছা আৰু বিধানত নিৰ্ভৰ কৰিছা, ঈশ্বৰত গৌৰৱ কৰিছা আৰু বিধানৰ পৰা শিক্ষা পোৱাত তেওঁৰ ইচ্ছা জানিছা আৰু উত্তম উত্তমবোৰ মঞ্জুৰ কৰিছা আৰু বিধানত জ্ঞানৰ আৰু সত্যৰ আকাৰ পোৱাত নিজকে অন্ধবিলাকৰ পথদৰ্শক, আন্ধাৰত থকাবিলাকলৈ পোহৰ, অজ্ঞানক জ্ঞান দিওঁতা আৰু শিশুবিলাকৰ গুৰু বুলি মানিছা, তেন্তে হে লোকক শিকাওঁতা, তুমি নিজকে শিক্ষা নিদিয়ানে? হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন, তুমি চুৰ কৰানে? গতিকে এইটো এনেকুৱা এটা গোট হয় যিয়ে শব্দটো জানে, কিন্তু এই সকলোবিলাক কেৱল বাহ্যিক। বছৰ বছৰ আগতে মই এনেকৈ পঢ়িছিলোঁ যে যিজন পেণ্টিকোষ্টেল হয় তেওঁ পেণ্টিকোষ্টেল নহয়। গতিকে আমি সুধিব লাগিব, ই বাহ্যিক নেকি? ই আভ্যন্তৰীণ নেকি? ৰোমীয়া পত্ৰত শিকোৱা এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে আত্মাত জীৱন। কিন্তু বিশ্বাসত বাপ্তিস্মা লোৱাৰ পিছত দেহত জীয়াই থকাৰ জীৱন, এয়া বাস্তৱ নহয়। গতিকে ইয়াকে আমি অনুসন্ধান কৰা প্ৰয়োজন আছে। আত্মাত জীৱন কি? ইয়াৰ ব্যৱহাৰিকতা কি? উপদেশ দ্বাৰা সকলো জনা যাব। ওপৰৰ মদপাতটো সকলোৱে জানে, কিন্তু পঢ়িলে ই আজিৰ পেণ্টিকষ্টতকৈও অধিক উত্তম। যেনেকৈ আমি ব্যৱস্থাত পঢ়াৰ দৰে আমি তেওঁৰ ইচ্ছা জানো আৰু পাৰ্থক্যবোৰো জানো। সেয়া অতি উচ্চ ভূখণ্ড। আপুনি সাধাৰণ মানুহ নহয়, কাৰণ আপোনালোকে বিধানৰ পৰা জ্ঞান আৰু সত্যৰ ৰূপ গ্ৰহণ কৰিলে। যদি কোনো সমস্যা আছে, আপুনি নিজকে কিয় শাস্তি নিদিয়ে যে আপুনি আনক প্ৰচাৰ কৰে, অৰ্থাৎ জীৱন নাই। মই সকলো জানো, কিন্তু জীৱন নাই। যেতিয়া আপুনি না বুলি কয়, তেতিয়া আপুনি চুৰি কৰে নেকি? কোনো জীৱন নাই। আমি যদি চাওঁ, আচৰিত লাগে। ৰাতিপুৱাৰ প্ৰাৰ্থনা হয়, সন্ধিয়া প্ৰাৰ্থনা হয়, বাক্যই সকলো জানে। ৰোমীয়াসকলৰ পত্ৰই শিকাইছে, তেতিয়া ইয়াক ভাল পৰিষ্কাৰ পৰিচ্ছন্নতা হিচাপে শিকোৱা হ'ব। কিন্তু এই সকলোবোৰ অবিহনে জীৱনটো ভাল হ'বনে? মই সাধাৰণতে কোৱাৰ দৰে মই বহুত শিকিব পৰা নাই, কিন্তু যথেষ্ট শিকিব পৰা নাই যিটোৰ বাবে জীয়াই থাকিব বিচাৰোঁ সেইটো পাবলৈ। সেইটোৱে মই প্ৰাৰ্থনা কৰি আছোঁ। হে প্ৰভু, মই যি জীয়াই থাকিব বিচাৰোঁ তাক জয় কৰিব লাগিব। লিয়া ডক্তৰ আৰু বিজ্ঞান সেই পৰামৰ্শ আৰু পৰামৰ্শ যিটো এতিয়াও আৱিষ্কাৰ হোৱা নাই, এইবোৰৰ কোনোটোৱেই প্ৰয়োজন নাই। এইটো মাথো এটা প্ৰবঞ্চনা। এজাক কিতাপ পঢ়ি তাৰ কোনো প্ৰয়োজন নাই। যদি আমাৰ জীয়াই থকাৰ বাক্য আছে, তেন্তে আমি ৰক্ষা পাইছোঁ। আমাৰ বাবে সেইটোৱেই যথেষ্ট। আমি ইয়াৰ বাবে প্ৰাৰ্থনা কৰিব লাগিব। হে প্ৰভু, মোক বাক্য
স্বৰ্গীয় পৰামৰ্শ দিয়ক। অধ্যয়ন কৰিবলৈ বা তেওঁ ধাৰ্মিক জীৱন যাপন কৰিবলৈ নিৰ্ধাৰণ কৰা জীৱনটো জীয়াই থাকিবলৈ দিয়ক। ৰোমিয়া 2 অধ্যায় 28 আৰু 29 পদ পঢ়া। কিয়নো বাহিৰে যি যিহুদী তেওঁ যিহুদী নহয়, আৰু বাহিৰে মাংসত কৰা যি সুন্নত সিও সুন্নত নহয়, কিন্তু যিজন ভিতৰে যিহুদী তেওঁহে যিহুদী হয়, আৰু আখৰেৰে নহয় কিন্তু আত্মাৰে হৃদয়ৰ যি সুন্নত সেয়েহে সুন্নত। তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয়, কিন্তু ঈশ্বৰৰ পৰাহে হয়। ৰোমিয়া 7 অধ্যায় 6 পদ। কিন্তু যিহতে আমি বন্ধ আছিলোঁ তাৰ সম্বন্ধে মৰা হৈ এতিয়া বিধানৰ পৰা মুক্ত হ'লোঁ, তাতে আমি আখৰৰ প্ৰাচীনতাৰে নহয় কিন্তু আত্মাৰ নতুনতাৰে দাৰ্যকৰ্ম কৰোঁ। এয়াই আত্মাত জীৱন। বিধানৰ ব্যতিক্ৰম আছে বুলি কোৱাৰ অৰ্থ এইটো নহয় যে কোনো ব্যৱস্থা নাই, ঈশ্বৰৰ বাক্যৰ অস্তিত্ব নাই বুলি নহয়, কিন্তু বাক্যটো আমাৰ ভিতৰত হৈ পৰিল। ইব্ৰী 8 অধ্যায় 10 পদ। কাৰণ প্ৰভুৱে কৈছে, সেই দিনৰ পাছত ইজৰাইল বংশে সৈতে মই এই নিয়ম স্থাপন কৰিম, তেওঁবিলাকৰ চিত্তত মোৰ বিধান দিম আৰু তেওঁবিলাকৰ হৃদয়ত তাক লিখিম। মই তেওঁবিলাকৰ ঈশ্বৰ হ'ম, তেওঁবিলাকো মোৰ লোক হ'ব। ব্যৱস্থা সেই বিষয়ে নহয় যে কিতাপখনত কি লিখা আছে, কিন্তু ইয়াত পাচনিয়ে পত্ৰৰ শব্দটোক বুজাইছে। ইয়াক পঢ়াৰ সময়ত পত্ৰৰ বয়সত নহয়। পত্ৰ হৈছে যেতিয়া আমি ইয়াক এটা পৃথক অংশত পঢ়োঁ। 2 কৰিন্থীয়া 3 অধ্যায় 3 পদ। তোমালোক আমাৰ দ্বাৰাই সম্পাদিত হোৱা খ্ৰীষ্টৰ পত্ৰস্বৰূপে প্ৰকাশিত হৈছা, সেয়ে মহিৰে নহয় জীৱনময় ঈশ্বৰৰ আত্মাৰ দ্বাৰাইহে লিখা, শিলৰ ফলিতো নহয়, কিন্তু মাংসময় হৃদয়ৰূপ ফলিতহে লিখা হ'ল। আমাৰ এই কিতাপখনত লিখা হোৱা বাক্য আমাৰ অন্তৰৰ আত্মাৰ দ্বাৰা আহিছে। যেনেকৈ আমি ইব্ৰীসকলৰ পুস্তকত পঢ়োঁ, মই মোৰ ব্যৱস্থা তেওঁলোকৰ ভিতৰত ৰাখিম আৰু তেওঁলোকৰ হৃদয়ত লিখিম। এয়া আত্মাৰ বাক্য। এই বিষয়ে আমি ৰোমিয়া 8 অধ্যায়ৰ 2 পদত পঢ়োঁ। কিয়নো খ্ৰীষ্ট যীশুত জীৱনৰ আত্মাৰ বিধানে মোক পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে। ৰোমিয়াসকললৈ লিখা পত্ৰখনৰ কেইবাটাও ঠাইত স্বাধীনতা শব্দটো পোৱা যায়। যদি আমি ইয়াক ধ্যানেৰে পঢ়োঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে ই সকলোতে আত্মাৰ নথি। পত্ৰ আত্মা নহয়। যেতিয়া পাচনিয়ে এই পত্ৰক কয়, তেতিয়া বিধানে পত্ৰখনৰ পত্ৰটোক বুজাইছে, কিন্তু নতুন ব্যৱস্থা তেতিয়াহে যেতিয়া আত্মাৰ দ্বাৰা আমাৰ ভিতৰত ব্যৱস্থা লিখা হয়। এয়াই জীৱনৰ বাক্য হয়। জীৱন আত্মাৰ মতবাদো তাত নথি ৰূপত লিখা হৈছে। ৰোমিয়াসকললৈ লিখা পত্ৰৰ 8 অধ্যায়ৰ 4 পদ। এই কাৰণে ব্যৱস্থাৰ বিধানে আমাক শৰীৰৰ অনুসাৰে নহয়, কিন্তু আত্মা অনুসাৰে চলে সম্পূৰ্ণ কৰা যাব। অৰ্থাৎ বিধানত যি আছে সেয়া আমাৰ ভিতৰত জীৱনলৈ আহে, আৰু যেতিয়া আমি সেই জীৱনত বাস কৰোঁ, তেতিয়া তাত ধাৰ্মিকতাৰ কৰ্মবোৰ ওলাই আহে।
তেতিয়া ই কোনো উৎসৱ নহয়, ই কোনো নিয়ম নহয়। নিষ্ঠাৰ পৰ্ব এনেকুৱা এটা বস্তু নহয় যাক আমি মানো, ই আমাত পূৰ্ণ হয়। খমীৰ এনেকুৱা কিবা নহয় যাক আমি দেখা পাওঁ, আমাত খমীৰবিহীন পিঠা পূৰ্ণ হয়। খমীৰবিহীন পিঠাৰ জীৱন পবিত্ৰ। পুৰণি নিয়মত যেতিয়া কোৱা হৈছে যে কোনো খমীৰ নাই, তেতিয়া ইয়াৰ শব্দৰ অৰ্থ হ'ল যেতিয়া তেওঁলোকে ইয়াক পালন কৰে। কিন্তু যদি আমি ইহুদীসকলৰ লগত ইয়াৰ বিষয়ে কথা পাতোঁ, তেওঁলোকে ক'ব যে আমি কেৱল ইয়াক চাই থকা নাই, আমি ইয়াৰ পৰা এটা বাৰ্তা পাই আছোঁ। আমি পবিত্ৰতাৰে জীয়াই থাকিব লাগে। আমি সেই অংশটো বুজি নাপাওঁ, কিন্তু আমি যদি উদ্ধাৰ পোৱা ইহুদীসকলক সোধোঁ, তেন্তে আমি কেৱল ঘৰটো পৰিষ্কাৰ কৰি সকলো খমীৰ আঁতৰাই নিদিওঁ, বৰঞ্চ আমাৰো পৰিষ্কাৰ কৰি দিয়ে। ইহুদী ইয়াৰ বিষয়ে চিন্তা কৰিব। প্ৰায়শ্চিত দিৱস তেওঁলোকৰ পৰ্ব। সেই দিনবোৰত তেওঁলোকে প্ৰভুৰ সন্মুখত বহি কৈছিল, প্ৰায়শ্চিত। যোৱা এটা বছৰত কাৰোবাৰ লগত কিবা ভুল কৰিছোঁ নেকি? এনেকুৱা ইহুদীও আছে যোনে ইয়াৰ বিষয়ে প্ৰতিদিনে ভাবি থাকে। যেতিয়া মই তেওঁলোকৰ কিতাপবোৰ পঢ়োঁ, তেতিয়া মই তেওঁক ফোন কৰোঁ আৰু ক্ষমা বিচাৰোঁ। যদি তেওঁ বেয়া পাইছে বা তেওঁৰ মুখৰ ভাৱ সলনি কৰিছে। জীৱনক ইমান গুৰুত্ব সহকাৰে লোৱা ইহুদী এতিয়াও আছে। তাৰ পিছত আমি এই সকলোবোৰৰ পৰা কিছু বাৰ্তা পাওঁ। ইয়াত আমি যিদৰে অনুভৱ কৰোঁ, তেনেকৈয়ে জীয়াই থাকোঁ। তেওঁলোকক দুখ দিওঁ আৰু দুখ দিওঁ। গীৰ্জালৈ আহোঁ, কাজিয়া কৰোঁ আৰু সাংসাৰিক প্ৰেমিক হিচাপে দৌৰি যাওঁ। এই কথা কৈ যে ঈশ্বৰৰ অনুগ্ৰহে মোক ৰক্ষা কৰিব। যদিও মই সকলো পদ আৰু সন্মান লাভ কৰিছোঁ, কিন্তু ইয়াৰ কোনো যুক্তি নাই। এয়া মূৰ্খ চিন্তা। অনুগ্ৰহৰ কথা আহিলে মই বাৰে বাৰে কম, কামনাৰ কাৰণে নহয়। জিহুৱাই আমাৰ দুৰ্বলতাবোৰ নিশ্চয়কৈ ক্ষমা কৰিব। সেই দুৱাৰখন আমাৰ বাবে খোলা আছে, যাতে আমি সময়ত অনুগ্ৰহ লাভ কৰিবলৈ অনুগ্ৰহৰ সিংহাসনত দৌৰিব পাৰোঁ। কিন্তু ঈশ্বৰে নিবিচাৰে যে আমি জীৱনৰ এই যাত্ৰাত পাপৰ পৰা পাপলৈ যাওঁ। আমি পাপী প্ৰৱণতাৰ পৰা মুক্ত হ'বলৈ ঈশ্বৰৰ বাক্য আৰু ঈশ্বৰৰ আত্মাৰ শক্তিৰ পৰা মুক্ত হ'বলৈ খোজে খোজে মাতি অনা হৈছোঁ। ঈশ্বৰৰ সন্তানসকলে এই কথা জানিলে ভাল হ'লেহেঁতেন। এইটো এটা শক্তিশালী পথ। ঈশ্বৰৰ সন্তানসকল, তেওঁ ঈশ্বৰৰ আত্মা আৰু জীৱন্ত বাক্য দিলে। ঈশ্বৰৰ আত্মাক চাই জীৱন্ত বাক্য দিয়া যদি কোনো প্ৰতিজ্ঞা আছে, যি ঈশ্বৰৰ বাক্য জানে, সকলো সৃষ্টি কৰিলে আমাত প্ৰৱেশ কৰিব। যদি আমাৰ ওচৰত এই প্ৰতিজ্ঞা আছে যে আত্মা আমাৰ ভিতৰত বাস কৰে,
আৰু আত্মাৰ দ্বাৰাই পৰিচালিত হয়, এয়া তেতিয়া হয় যেতিয়া আমি জীৱনৰ বাস্তৱতালৈ আহোঁ, যে আমি আত্মিক মনুষ্য হৈ পৰোঁ। এই সকলোবোৰ দূৰ কৰিবলৈ হৈছে ঈশ্বৰৰ শক্তি, আত্মাৰ শক্তি, বাক্যৰ শক্তি আমাৰ ভিতৰত কাম কৰি আছে। আৰু তেওঁৰ আমন্ত্ৰণৰ আশা কি, অৰ্থাৎ পবিত্ৰ লোকবিলাকৰ মাজত তেওঁৰ উত্তৰাধিকাৰৰ প্ৰতাপৰূপ ধন কি, আৰু বিশ্বাস কৰা যি আমি আমালৈ তেওঁৰ শক্তিৰ অতিৰিক্ত মাহাত্ম্য কি তাক জানিবলৈ তোমালোকৰ চিত্ত চকু দীপ্তিযুক্ত হওক। তেওঁ খ্ৰীষ্টত কাৰ্য সাধন কৰা তেওঁৰ শক্তিৰ পৰাক্ৰমৰ স্বকাৰ্য সাধক গুণেৰে সেই আশা সিদ্ধ হয়। আমি শয়তানৰ দাসত্বত জীয়াই থাকিবলৈ আহ্বান কৰা হোৱা নাই। আমি পাপত জীয়াই থাকিবলৈ আহ্বান কৰা হোৱা নাই। আমি জগতৰ প্ৰেমত জীয়াই থাকিবলৈ আহ্বান কৰা হোৱা নাই। ঈশ্বৰৰ আত্মাই আমাক এনে অনুভৱ দিয়ে যে আমি স্বৰ্গীয় হয়। ঈশ্বৰৰ বাক্য আমাৰ জীৱনৰ কাৰণে আহে। ঈশ্বৰে আমাক এনে এটা জীৱনৰ প্ৰতিজ্ঞা কৰিছে য'ত আমি সেই জীৱনত আত্মাৰ শক্তিৰ দ্বাৰা এই সকলোবোৰ জয় কৰিব পাৰোঁ। সেইটোৱেই আমাৰ প্ৰতিজ্ঞা, সেইটোৱেই আমাৰ জীৱন। প্ৰভু ঈশ্বৰ আমাক সেই বাস্তৱতালৈ, সেই স্বৰ্গীয় ৰাজ্যলৈ লৈ যাওক। ভিতৰত কি আছে, বাহিৰত নহয়। সুন্নত হ'ল ভিতৰলৈ যোৱাৰ কাৰ্য। আমি সেই সুন্নত কৰা কলিচিয়াৰ গ্ৰন্থখনত বাপ্তিস্মৰ বিষয়ে শিকি থকাৰ দৰে পাচনিয়ে তাত কলচীয়া 2 অধ্যায় 11 আৰু 12 পদত লিখিছিল, তেওঁতেই তোমালোক বিনা হাতে কৰা সুন্নত অৰ্থাৎ মাংসময় শৰীৰ বস্ত্ৰস্বৰূপে হুলুকাই পেলোৱাৰ দ্বাৰাই খ্ৰীষ্টৰ সুন্নতেৰে সুন্নত হলা। আৰু তোমালোকৰ বাপ্তিস্মাত তেওঁৱে সৈতে মৈদামত থোৱা হলা। আৰু সেই বাপ্তিস্মাতেই মৃতবিলাকৰ মাজৰ পৰা তেওঁক তোলা ঈশ্বৰৰ কাৰ্য সাধনত যি বিশ্বাস, তাৰ দ্বাৰাই তেওঁৱে সৈতে তোলাও হলা। সেইটো কেনেধৰণৰ বাণিজ্যিক শক্তি আপুনি অনুভৱ কৰিছেনে? মই এইটো বিচাৰোঁ, বিশ্বাসত বাপ্তিস্মা লোৱাৰ সময়ত মই কেতিয়াও এনেকুৱা অনুভৱ কৰা নাছিলোঁ। মই জনা নাছিলোঁ, কোনেও পঢ়োৱা নাছিল। কিন্তু আমি এনে এটা অঞ্চলত আছিলোঁ য'ত আমি এই বিষয়ে জনা নাছিলোঁ। কিন্তু যেতিয়া আমি বিশ্বাসত বাপ্তিস্মা লওঁ, তেতিয়া কিবা এটা ঘটে। সেই সময়ত আমাৰ বিশেষ অভিজ্ঞতা নাই, তথাপিও এটা তদন্ত চলি আছে। কাৰণ আমি আজ্ঞা মানি চলিব লাগিব। আজ্ঞাকাৰিতাৰে জীয়াই থাকিবলৈ আমি বাপ্তিস্মা ল'ব লাগিব। আমি বিশ্বাসৰ বাপ্তিস্মা এই আশ্বাসেৰে গ্ৰহণ কৰিব লাগিব যে আমি পুৰণি মানুহ অৰ্থাৎ আদমক কবৰ দিম আৰু খ্ৰীষ্টত নতুন ব্যক্তি হিচাপে জীৱনৰ নৱীনীকৰণত চলিম। যদি কোনো উপদেশ থাকিব নালাগে, তেন্তে সেয়া জ্ঞান নহয়। তাতো বাপ্তিস্ম একমাত্ৰ পদ্ধতি হৈ পৰে। কিন্তু ভিতৰত ইতিমধ্যে এটা
বাণিজ্যিক শক্তি আছে। অৰ্থাৎ বাপ্তিস্মৰ দ্বাৰাই তোমালোক তেওঁৰ লগত সমাধিস্থ কৰা হ'ল আৰু ঈশ্বৰৰ ব্যৱসায়িক শক্তিয়ে তেওঁক মৃত্যুৰ পৰা পুনৰুত্থান কৰিলে বুলি বিশ্বাসৰ দ্বাৰাই, অৰ্থাৎ জীৱন্ত বিশ্বাস। এয়া সেই বিশ্বাস হয় যি আমাত কাম কৰি থাকে। ইয়াত বাপ্তিস্মা লোৱা আমাৰ সকলো প্ৰয়োজনৰ ইয়াৰ বাণিজ্যিক শক্তি হওক, যেতিয়া আমি এই অংশবোৰ পঢ়িম। আমি ইয়াক বাৰে বাৰে পঢ়িব লাগে, ইয়াৰ যত্ন ল'ব লাগে, ইয়াক ভিতৰত ভৰাই দিব লাগে। এইদৰে পবিত্ৰ আত্মাই কেতিয়াবা কেতিয়াবা আমাক এই কথা সোঁৱৰাই দিব। সেই ব্যৱসায়িক শক্তি আমাৰ মাজত অব্যাহত থকাৰ বাবে আমি প্ৰাৰ্থনা কৰিব লাগিব। আমি ইফিচিয়াসকলৰ পত্ৰখনত পাচনিজনক প্ৰাৰ্থনা কৰা দেখিবলৈ পাওঁ। এইটো এটা প্ৰাৰ্থনা আৰু তেওঁৰ শক্তিৰ প্ৰভাৱৰ সেই কাম অনুসাৰে আমাৰ ওপৰত বিশ্বাস কৰা সকলৰ বাবে তেওঁৰ শক্তি কিমান বেছি আমি ইয়াক অনুভৱ কৰিব লাগিব আৰু জানিব লাগিব। এয়া হৈছে বিজয়ৰ জীৱন। সেয়া হ'ল আভ্যন্তৰীণ সুন্নত। ঈশ্বৰৰ আত্মাই ভিতৰত কাম কৰি আছে। ঈশ্বৰৰ বাক্যই ভিতৰত কাম কৰি আছে। যদি বাক্য বাইবেলত আছে তেন্তে ই নপৰে। আপুনি মূৰ নিদিয়াকৈ শুই থাকিব নোৱাৰি বা নোহোৱাকৈ পঢ়া শুনা কৰিব নোৱাৰি। তেওঁৰ ভিতৰৰ জীৱন আমি বাক্যৰ শক্তি অনুভৱ কৰিব লাগিব। সেই আধ্যাত্মিক বৃদ্ধি আমি আমাৰ জীৱনত প্ৰতিদিনে অনুভৱ কৰিব লাগিব। আমি সাধাৰণ মানুহ নহয়, আমি স্বৰ্গীয় বুলি সচেতনতাৰে পৰিচালিত হ'ব লাগিব। এই পৃথিৱীৰ বাবে জীয়াই থকা কোনো নাই। আমি এই বাস্তৱতালৈ আহিব লাগিব যে আমাক এটা স্বৰ্গীয় মিছনৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু পৃথিৱীত স্থান দিয়া হৈছে। তেওঁলোক অচিনাকি আৰু অচিনাকি বুলি স্বীকাৰ কৰি তেওঁ নিজৰ বিশ্বাসৰ জীৱন আৰম্ভ কৰিছিল। এই পৃথিৱীত বাস কৰিবলৈ বিদেশী আৰু বিদেশী হৈ অৱতৰণ কৰিলে। এই কাৰণে তেওঁবিলাকৰ ওচৰত এটা স্বৰ্গীয় দৰ্শন আছিল। তেওঁবিলাকে নিজৰ গৃহভূমি বিচাৰিছে। তেওঁলোকে কোনখন চহৰ বিচাৰি আছে? তেওঁলোকে কিছু স্বৰ্গীয় বিচাৰিছিলে, পাৰ্থিৱ নহয়। পুৰণি নিয়মৰ বিশ্বাসীসকলে এই স্বৰ্গীয় প্ৰাণীটোক চাবলৈ চকু মেলি দিছিল। খ্ৰীষ্ট যীশুৰ দ্বাৰা মুক্ত কৰা ঈশ্বৰৰ লোকসকলে আৰু আত্মাৰে পৰিপূৰ্ণ হোৱা ঈশ্বৰৰ লোকসকলে স্বৰ্গত কি আছে তাৰ প্ৰতি আমাৰ চকু মুকলি কৰিবনে? এইখিনিতে আমি স্বৰ্গত প্ৰৱেশ কৰিব পাৰোঁ যেতিয়া আমি দৈনন্দিন স্বৰ্গীয় জীৱন যাপন কৰোঁ আৰু স্বৰ্গীয় যীশু আৰু বিশ্বাসৰ আগুৱা আৰু পূৰ্ণকাৰীক চাব পাৰোঁ। সেইটোৱেই আমাৰ জীৱন। কিছুমান বাহ্যিক ৰীতি নীতি দ্বাৰাই এই কাম সম্ভৱ নহয়। যেতিয়া আমি প্ৰকৃততে কওঁ যে
আমি ভিতৰৰ পৰা ইহুদী ইজৰাইলীসকল তেওঁলোক ঈশ্বৰৰ সন্তান হোৱা উচিত। মানুহে নহয়, ঈশ্বৰে প্ৰশংসা কৰে। কিমান মানুহে বুজি পালে? এই শব্দবোৰেই আপোনাৰ লগত কথা পাতেনে? ৰোমিয়াসকললৈ লিখা পত্ৰখনৰ 3 অধ্যায়ৰ 23 পদ পঢ়ক। কিয়নো সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল। এই কথা পাচনিয়ে প্ৰথমতে ইয়াত প্ৰতিষ্ঠা কৰিছিল। আমি তলৰ অধ্যায়বোৰ পঢ়ি থাকোঁতে আমি এদল মানুহৰ কথা কৈছোঁ, যিয়ে অন্যায়ৰ দ্বাৰা সত্যক বাধা দি আছে। এনেকুৱা লোকৰ এটা দলৰ বিষয়ে কোৱা হৈছে, যাৰ ন্যায় কৰি থকা হৈছে। এই তিনিও শ্ৰেণী হয়। তাৰ পিছত ইহুদীজন আছে। প্ৰথমটো দল হ'ল এনে এটা গোট যাৰ কোনো চেতনা নাই, অন্যায়ৰ জৰিয়তে সত্যক বাধা দিয়া এটা অস্তিত্বহীন গোট। দ্বিতীয় অধ্যায়ত তেওঁলোকৰ কিছুমান নৈতিক গুণ আছে। সেইবাবেই আনক বিচাৰ কৰা হৈছে। এইটো আমাৰ পেণ্টিকষ্টেল স্বভাৱ। বাপ্তিস্মা ল'বলৈ আগবাঢ়ি অহাসকলৰ বৈশিষ্ট্য। বাকী সকলোকে সোনকালে ন্যায় কৰা। গতিকে সেইবোৰত কিছুমান কথা অনুমান কৰিব পাৰি, যিবোৰ কিছু পৰিমাণে নৈতিক, সেইটোও পাপ। আৰু ই নব্য ইহুদী নামৰ দ্বিতীয়টো গোটৰ বিষয়ে, অৰ্থাৎ তেওঁলোকৰ বাক্যৰ জ্ঞান আছে আৰু পাৰ্থক্যবোৰ জানে আৰু বিধানৰ পৰা জ্ঞান আৰু সত্যৰ ৰূপ আহৰণ কৰে। আনক পৰামৰ্শ দিয়া এটা গ্ৰুপ আছে, কিন্তু সকলো বাহিৰত আছে। সঁচাকৈয়ে ভিতৰত একো নাই। গতিকে আজি আমি যেতিয়া ইয়াত বহি আছোঁ, তেতিয়া আমি নিজকে পৰীক্ষা কৰা প্ৰয়োজন। আমাৰ বাহ্যিক ভক্তি আছেনে, নে ভিতৰত কিবা আছে? ঈশ্বৰৰ বাক্যই যিমানখিনিলৈকে আমাক প্ৰকাশ কৰে যে আমি ঈশ্বৰৰ সন্তান, ঈশ্বৰৰ আত্মাৰ কাম আমাৰ ভিতৰত আছেনে? শব্দটো ক'ত? বাহিৰত নে ভিতৰত? আত্মা ক'ত আছে? ভিতৰত, বাহিৰত? আমি নিজকে পৰীক্ষা কৰিব লাগিব। আমাৰ ভিতৰত কেনেকুৱা জীৱন আছে? পুৰণি জীৱন, নে আমি বাক্যৰ দ্বাৰাই লাভ কৰা খ্ৰীষ্টৰ জীৱন? এই বিষয়ে আমি নিশ্চিত হোৱাটো প্ৰয়োজন। 2 তিমোথেয় 3 অধ্যায় 4 আৰু 5 পদ। বিশ্বাসঘাতক, আপোনময়মত, গোপাল, ঈশ্বৰৰ প্ৰিয়তকৈ বৰং সুখপ্ৰিয়, ভক্তিৰ আকাৰধাৰী, কিন্তু তাৰ শক্তিক অস্বীকাৰকাৰী হ'ব। এনেবিলাক মানুহৰ পৰা তুমি বিমুখ হোৱা। ইয়াত আমি দেখিবলৈ পাওঁ যে আমি ঈশ্বৰৰ প্ৰেম অবিহনে আনন্দৰ প্ৰেমী হৈ পৰিছোঁ। আমি নিজকে প্ৰশ্ন কৰাটো প্ৰয়োজন। আমি সঁচাকৈয়ে এই ঈশ্বৰক ভাল পাওঁনে? আপুনি কেনেকৈ জানে? যিসকলে ঈশ্বৰক প্ৰেম কৰে তেওঁলোকে সদায় ঈশ্বৰৰ লগত সংগতিৰে চলিব। তেওঁবিলাকে সেইটোৱেই বিচাৰে যি স্বৰ্গীয় হয়। তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰা বস্তু বিচাৰে। আমি ইফিচিয়া পুস্তকত পঢ়িবলৈ পোৱাৰ দৰে তেওঁলোক হৈছে এদল লোক যিসকলে পোহৰত চলে, জিহুৱাক কি সন্তুষ্ট কৰে সেই বিষয়ে পৰীক্ষা কৰে
আমি যেতিয়া ৰাতিপুৱা প্ৰাৰ্থনাত বহি থাকোঁ তেতিয়া আমি ঈশ্বৰৰ বাক্যৰ ওপৰত ধ্যান কৰা প্ৰয়োজন, যাতে আমি কেনেকৈ ঈশ্বৰক সন্তুষ্ট কৰা জীৱন যাপন কৰিব লাগে সেইটো বুজিব পাৰোঁ। তেতিয়া আমাৰ জীৱন আধ্যাত্মিক অৰ্থেৰে সমৃদ্ধ হ'ব। আমি যি দেখিছোঁ, যি শুনিছোঁ, আমি যি ভাবোঁ, আমি যি প্ৰাৰ্থনা কৰোঁ, আমি যি ধ্যান কৰোঁ আৰু আমি যিবোৰৰ লগত সংগতি ৰাখিছোঁ, সেই সকলোবোৰৰ আমাৰ আধ্যাত্মিক জীৱনৰ ক্ষেত্ৰৰ ভিতৰত থাকিব। তেওঁলোকক আধ্যাত্মিক বুলি কোৱা হয়। এয়াই তেওঁবিলাকৰ জীৱনৰ মহত্ব। তাৰ পিছত আমাৰ ভৌগোলিক অঞ্চল আছে। অৱশ্যে আমি তাতো কিছু সময় ব্যতীত কৰিব লাগে, কাৰণ ইয়াৰ এটা ভাৰসাম্যত অৱস্থা থাকিব লাগিব। তাৰ পিছত সেই ভাৰসাম্য ভুল হ'লে কথাবোৰ বিপথে পৰিচালিত হ'ব। কিছুমান মানুহে কয় যে তেওঁলোক আধ্যাত্মিক, কিন্তু যেতিয়া তেওঁলোকে এই পৃথিৱীত থাকে তেতিয়া তেওঁলোকে যি কৰিব লাগে তাক নকৰে। কেৱল ইমানেই। তাৰ পিছত তেওঁৰ ভাল লগা ভাৰসাম্যত থাকিব লাগে। কিন্তু প্ৰথমে তেওঁৰ দেশখন বিচাৰি উলিওৱা উচিত, কাৰণ আমি যদি ঈশ্বৰক অলপ সময় দিব পাৰোঁ বুলি ভাবোঁ তেন্তে ঈশ্বৰে ইয়াৰ দ্বাৰা সন্তুষ্ট নহ'ব। ঈশ্বৰে সদায় প্ৰথম ফল বিচাৰে। কিমান মানুহে বুজি পালে? ঈশ্বৰে প্ৰথম ফল বিচাৰে। ঈশ্বৰে আমাৰ জীৱনৰ প্ৰথম অংশ বিচাৰে। যদি তেওঁ প্ৰথমে পবিত্ৰ হয় তেন্তে বাকী সকলো পবিত্ৰ হ'ব। ঈশ্বৰৰ দাস এণ্ড্ৰু মুৰে যেনেকৈ লাগে তেওঁৰ বিষয়ে তেওঁৰ দ্য ইনাৰ চেম্বাৰ এণ্ড দ্য ইনাৰ লাইফৰ পুস্তকৰ লিখা আছে। যদি আপোনাৰ জীৱনৰ আৰম্ভণি 2 ঘণ্টা পবিত্ৰ হয় তেন্তে পৰৱৰ্তী 22 ঘণ্টা পবিত্ৰ হ'ব। আমি ঈশ্বৰৰ সেই সেৱকৰ পবিত্ৰতাৰ বাৰ্তাৰ জৰিয়তে অন্ততঃ 2 ঘণ্টা ঈশ্বৰৰ সান্নিধ্যত থাকিব লাগিব। তেওঁ কৈছে যে 1 ঘণ্টা, আৰু মই কম অন্ততঃ 2 ঘণ্টা। ঈশ্বৰৰ সাধাৰণ সেৱকসকলক আৰু অধিক প্ৰয়োজন। আমি যিখন ভূমিত বহি আছোঁ সেইখন পবিত্ৰ ভূমি হ'ব লাগে। তেন্তে পবিত্ৰ ভূমি কেনেকুৱা? ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব লাগিব। পবিত্ৰজনে আমাৰ বাবে অপেক্ষা কৰি আছে। এজনে বছৰত 3 বাৰকৈ 7টা উৎসৱ দি অহা উচিত। তেওঁলোকে যি বনাইছে সেয়া নহয়। তাৰ অৰ্থ এইটো নহয় যে আপুনি তবলা বজাই ঈশ্বৰৰ ওচৰত আহে। মন্দিৰত ঈশ্বৰৰ সান্নিধ্য আছে। ঈশ্বৰ ইতিমধ্যে কেলেণ্ডাৰখন দিছিল। বছৰত 3 বাৰ মোৰ ওচৰলৈ আহিব লাগিব। মই আপোনালোকৰ প্ৰত্যেককে এটা মণ্ডলী হিচাপে চাব বিচাৰোঁ। মই এটা মণ্ডলী হিচাপে আপোনালোকৰ লগত সংগতি কৰিব বিচাৰোঁ। এই কথা কিমানজনে বুজি পাইছে? এইটোৱেই আমি এতিয়া ঈশ্বৰৰ ওচৰলৈ
আনিব বিচাৰোঁ। একেদৰে ঈশ্বৰৰ সন্তানসকলে সকলো গীত গাইছিল। আমি গীতমালা 2 অধ্যায় 11 পদটো পঢ়িলেই আমি এই কথা জানো। মূল গীত যি চিয়ন পৰ্বতলৈ লৈ যায়। যদি প্ৰথম ফল ফুলাৰ উৎসৱ হয়, তেন্তে সকলো প্ৰথম ফল হাতত আছে। কাৰণ কি? ঈশ্বৰে তেওঁলোকৰ ওপৰত চকু ৰাখিছে। আমি সেই ঈশ্বৰৰ সান্নিধ্যত যাব লাগিব। ঈশ্বৰ তাত বহি আছে। শিশুৱে অপেক্ষা কৰি আছে। আমি মনত ৰাখিব লাগিব যে ঈশ্বৰে আমাৰ জীৱনৰ সেই ৰাতিপুৱাটো আমাৰ বাবে অপেক্ষা কৰি আছে। মোৰ ল'ৰা আৰু ছোৱালী এতিয়া আহি আছে আৰু মোৰ এটা ফেলোশ্বিপ আছে। কিন্তু আমি দৌৰাৰ পিছত আমি সেই ঠাই এৰি যোৱাৰ আগতে ঈশ্বৰে এটা শব্দ ক'ব আৰু তেওঁক আমাৰ প্ৰয়োজনীয়তাসমূহ ক'ব আৰু সোনকালে সম্পূৰ্ণ কৰিব। আমাৰ ৰাতিপুৱাৰ প্ৰাৰ্থনা এনে হোৱা উচিত নহয়। আমি গৈ ৰৈ থাকিব লাগিব। ঈশ্বৰ তাত আছে। কিছুমান মানুহে ঈশ্বৰৰ সেই সান্নিধ্যত তৎক্ষণাত নেপায়, কাৰণ তেওঁলোকে সমগ্ৰ বিশ্বৰ পৰা আহিলে নেপায়। কিন্তু পবিত্ৰটো হৈছে, আন কথাত ক'বলৈ গ'লে, পবিত্ৰটো আমাৰ ভিতৰত আছে। আমাক এইখিনিতে মনোনিৱেশ কৰিবলৈ প্ৰস্তুত কৰক। তেন্তে বাহিৰলৈ নাচাব। ক'তো নাচাব। তাত সাধু আছে নেকি? ক'ত? ই আমাৰ ভিতৰত আছে। কিন্তু সেই উপস্থিতি বুজি লওঁ আহক। যেতিয়া আমি সেই সান্নিধ্যলৈ আহোঁ, তেতিয়া ঈশ্বৰে আমাৰ লগত কথা পাতে। আমাৰ পৰম পবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ সময়ত ঈশ্বৰে আমাৰ লগত কথা পাতে। মুচিৰ আৰু কোনো অনুৰোধ বা প্ৰাৰ্থনা নাছিল। আমি যেতিয়া অতি পবিত্ৰ স্থানলৈ আহোঁ, তেতিয়া ঈশ্বৰেই কথা কয়। এটা স্থান আছে য'ত ঈশ্বৰৰ মাত শুনা যায়। ঈশ্বৰ, ঈশ্বৰ, আমাৰ সহায় কৰা। ইহুদীজন ভিতৰত আছে, আখৰেৰে নহয়। আত্মাৰ দ্বাৰাই হৃদয়ৰ সুন্নত কৰা। আমাৰ প্ৰভু যীশুখ্ৰীষ্ট, আমাৰ পৰম পবিত্ৰ ঈশ্বৰ, আপোনালোক সকলোকে এই বাক্যৰ দ্বাৰাই অধিকভাৱে আশীৰ্বাদ কৰক। আমেন।